কাৰ্বি আংলঙৰ ৰাজনীতি কিছু উত্তাল হৈ আছে অলপতে তুলিৰাম ৰংহাঙৰ ফেমিলিৰ বাসগৃহ জ্বলাই দিয়াকে ধৰি এইটো আচলতে তুলিৰাম ৰংহাং নিজেই কৰিছে এইটো ফাৰ্ষ্ট টাইম নহয় এইটো কি পৃথিৱীত কৰবাৰ শুনিছে নেকি মোৰ ঘৰ আপুনি জ্বলাইছে মই বক্সিং আপোনাক দিম বুলি কোনোবা কৈছে নেকি কেতিয়াও নহয় কিন্তু এতিয়াহে এইটো কৰিছে বক্সিছে দিছে এৰেষ্টটো কৰা নাই বিৰোধী পক্ষক নিজৰ ফালে আনিছে হয় এইটোৱে কথা নন ট্ৰাইবেলটো উঠিব নোৱাৰে ইলেকশ্যনত ভোটো দিব নোৱাৰে নিয়মতে আইনত লিখা আছে অপেন চিটছটো তেতিয়া আপুনি অপেন চিট নাই নহয় বোকাজানৰ পৰা এতিয়া জিকি গৈছে নাই অপেন চিট নাই অসমীয়া ভাষা কোৱা লোক জিকি গৈছে আপুনি তেওঁক এতিয়া কোনটো আইন আছে অপেন চিট বুলি ক'ত লিখা আছে 1938 মানুহে ইলেকশ্যন কণ্টেষ্ট কৰিব পাৰে নোৱাৰে 38 ভোটটো দিব পাৰে কিন্তু ইলেকশ্যনটো কণ্টেষ্ট কৰিব নোৱাৰে স্বাগতম জনাইছোঁ প্ৰাক নিৰ্বাচনী বিশেষ আৰু মোৰ সৈতে আছে অৱসৰপ্ৰাপ্ত শীৰ্ষ আমোলা কাৰ্বি পাহাৰৰ ৰাজনীতিত প্ৰৱেশ কৰি ইতিমধ্যেই শাসকীয় পক্ষৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰা জে কাঠা ডাঙৰীয়া স্বাগতম জনাইছোঁ দীঘলীয়া আপোনাৰ অভিজ্ঞতা আছে এটা হ'ল প্ৰশাসনিক অসম চৰকাৰৰ সৈতে কাম কৰাৰ ৰাজনৈতিক অভিজ্ঞতা আপুনি কিছু বুটলিছে আৰু যোৱা নিৰ্বাচনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ অভিজ্ঞতা এইবাৰ বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে আৰু আপোনালোকে ইতিমধ্যে 3টা সমষ্টিত প্ৰাৰ্থী ঘোষণাও কৰিছে প্ৰাৰ্থীৰ নামো দিছে যদিও ধৰি লোৱা হৈছে যে আপোনালোকে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী যিটো মহাজোঁট বা বৃহৎ জোঁটবন্ধন হ'ব তাৰ অংশীদাৰ হ'লে হয়তো প্ৰাৰ্থী কিমান থাকে বা সালসলনি হয় নেকি তেনেকুৱা প্ৰশ্ন এটাও সম্ভৱতঃ আছে কিন্তু আপোনালোকৰ প্ৰাৰ্থী ঘোষণা ই এক অসমৰ ৰাজনীতিত পাহাৰৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ খবৰ হিচাপে বিবেচিত হৈছিল এতিয়া লোকসভা নিৰ্বাচনৰ অভিজ্ঞতা আপুনি দেখিছে তাত শক্তিশালী শাসকীয় পক্ষৰ শাসন চলি আছে তেওঁলোকৰ পৰিষদ চলি আছে তুলিৰাম ৰংহাং তেওঁ মুখ্য পাৰিষদ আৰু CEM আৰু ইতিমধ্যেই তাৰ আগৰ নিৰ্বাচনসমূহতো তেওঁলোকে জনাদেশ পাই জয়ী হৈছে এতিয়া বিধানসভা নিৰ্বাচন পৰিষদৰ নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচন বা লোকসভা নিৰ্বাচন সামান্য বেলেগ বিষয়ৰ ওপৰত হয় বেলেগ ৰাজনৈতিক উদ্দেশ্য থাকে বেলেগ বিষয় বেলেগ প্ৰাৰ্থী কি আশা কৰিছে কিমান সম্ভৱ হ'ব পাহাৰৰ ৰাজনীতিত আপোনাৰ দলৰ পৰা প্ৰত্যাহ্বান কিমান আহিব পাৰে বা কংগ্ৰেছ বা অন্যান্য বিৰোধী দলৰ শক্তি কিমান হ'ব আমাৰ পাৰ্টি নাম হৈছে অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স আগৰ যিবিলাক ইলেকশ্যন হৈ গ'ল MLA MAC ইলেকশ্যন MLA ইলেকশ্যন আৰু MP ইলেকশ্যন প্ৰত্যেক ইলেকশ্যনত আমাৰ ভোট ক্ৰয় কৰাটো বাঢ়ি আছে এতিয়াতো লাষ্ট MP ইলেকশ্যন বহুত বেছিকৈ বাঢ়িছে এতিয়া ছেকেণ্ড পজিশ্যনত আছোঁ আমি কংগ্ৰেছ থাৰ্ড পজিশ্যন আৰু বাকীখিনিতো পজিশ্যন নোহোৱা নিচা হৈছে এতিয়া কাৰণটো হৈছে আমাৰ ডিমাণ্ড আমাৰ অবজেক্টিভটো আচলতে চেঞ্জ নহয় চেঞ্জ হ'বলৈ নাই প্ৰথম আমাৰ অবজেক্টিভটো হৈছে টু এচিভ অট'নমাছ ষ্টেট উইদিন আছাম এইটো ভুল বুজে কিছুমানে যে অট'নমাছ ষ্টেট হ'লে অসমৰ বাহিৰত যাব বুলি তেনেকুৱা নহয় অসমৰ ভিতৰতে থাকিব আণ্ডাৰ আৰ্টিকল 244A কনষ্টিটিউশ্যন ষ্টেট আণ্ডাৰ ষ্টেট ভালকৈ চলালে এইটো চলাব পাৰে যদি মনটো যদি ভাল নহয় মানুহবিলাকে তেতিয়াহ'লে এইটো নোৱাৰিব এইটো ষ্টেট হ'লে বা বাহিৰত থাকিলে ভিতৰত থাকিলে সেইটো নহ'ব কিন্তু আমি জানো যে মানুহে যদি ভালকৈ চলাব খোজে ভাল মনেৰে কৰে তেতিয়াহ'লে আইনটো ভালকৈ চলাব পাৰে আইনটো লিভিং বস্তু নহয় লিভিং এ বিইং নহয় যি মানুহবিলাক ব্যৱহাৰ কৰে তেওঁলোকে যদি ভাল নহয় তেতিয়াহ'লে আইনটো কেতিয়াও মানুহবিলাকক ভাল কৰিব নোৱাৰে সেইকাৰণে যিটো আমি কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও আমি ডিমাণ্ড কৰাটো হৈছে যে অট'নমাছ ষ্টেট আমাক সোনকালে ডিক্লেয়াৰ কৰিব লাগে কনষ্টিটিউশ্যনতো অলৰেডি লিখা আছে কনষ্টিটিউশ্যন আৰু এমেণ্ড কৰিবলৈ নাই মাত্ৰ চিম্পল মেজৰিটি লোকসভাত সেইটোহে লাগে আৰু লগতে যিটো 6 শিডিউল 1951 পৰা চলি আছে সেই 6 শিডিউলটো এতিয়ালৈকে ল মতে চালে
ইমপ্লিমেণ্ট কৰাই নাই। ফৰ এক্সাম্পল, paragraph 2 subparagraph 7 এইটো মেইন ফাণ্ডামেণ্টেল ল, যিটো বনাব লাগিছিল 1955ৰ ভিতৰত বনাব লাগিছিল, এতিয়ালৈকে বনা নাই। হাইকোৰ্ট আমি কেছ কৰিলোঁ, হাইকোৰ্ট অৰ্ডাৰ দিছে এইটো 6 মাহৰ ভিতৰত কমপ্লিট কৰিব লাগে ল বনোৱাটো বুলি কাউন্সিলকে অৰ্ডাৰ দিছিল। কিন্তু এতিয়া 6 মাহ নহয়, এইটোতো 7 বছৰে বেছি হৈ গ'ল, এতিয়াও নকৰে। এই প্ৰেজেণ্ট বিজেপি চৰকাৰে এইটো নকৰিলে। বা হয়, এইটো বিজেপি বুলি ক'ব লাগিব, বিজেপি চৰকাৰৰ সময়ত এইবিলাক আমি ডিমাণ্ড কৰি আছোঁ, কিন্তু তেওঁলোকে এইটো একো কৰা নাই। সেইবিলাকে এতিয়া এই লটো নবনোৱাৰ কাৰণে আমাৰ ট্ৰাইবেল মানুহ, তেওঁলোকৰ ইকনমিক অৱস্থাটো, ইয়াত প্লেইনত থকা মানুহবিলাকলৈ চালে, গাঁৱলৈ চালে, আমাৰতো একোৱেই নহয় এতিয়ালৈকে। 90% মানুহৰ ঘৰ বোকাৰে লিপা ঘৰ, বেম্বু আৰু ভিজা মজিয়া, তাতে বাচ্চাবিলাক শুৱে, বেৰাবিলাক চব ভাঙা। ভিতৰত আপুনি তেওঁলোকৰ চৌকল পাকঘৰ, পাকঘৰত আপোনালোকে দেখিব এক মুঠি চাউল নাপাব। এতিয়াও সেইটো পজিশ্যন আছে কাৰ্বি আংলঙত 90%। সেইটো মই যদি সঁচা নহয় বুলি কয়, আপুনি কালিয়ে যাব পাৰে। ডিফুৰ পৰা বেছি দূৰ নহয়, 1 কিলোমিটাৰ ডিফু টাউনৰ পৰা ওলালে আপুনি এইবিলাক দেখিব, সেইটো অৱস্থা। সেইকাৰণে এই গোটেইখিনি এই আইনটো নবনোৱাৰ কাৰণেহে হৈছে। 6 শিডিউল ঠিকে আছে, কিন্তু ইমপ্লিমেণ্টটো নকৰিলে, এইটো আচল কথা। কিন্তু ইয়াৰ এতিয়া পলিটিকেল ইম্পেক্ট গুৰুত্বপূৰ্ণ কথা। ASDC এটা সময়ত আছিল, অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি, গতিকে দাবীটো পুৰণা। দাবীটোক লৈ আইনী আৰু ৰাজনৈতিকভাৱে বহুত বাদ বিবাদ চৰ্চাও হৈছে। মূল কথাটো হ'ল যে 51 চনত দেশে প্ৰথমবাৰৰ বাবে, আমাৰ দেশ তেতিয়া স্বাধীন হৈছিল, নিৰ্বাচন হোৱাই নাছিল, সেই সময়ছোৱাতে ভাবিছিল যে দেশৰ প্ৰাচীন দুটা জনগোষ্ঠী, এই জনগোষ্ঠী দুটাৰ বাবে এক নতুন ধৰণৰ শাসন প্ৰক্ৰিয়া, মানে আমাৰ যি দেশখন শাসন হ'ব তাৰ কিছু এক উচ্চ খাপলৈ গৈ পেলাই বিশেষ সুকীয়া ব্যৱস্থা কৰা উচিত। আৰু সেইটোৱে এক্সপেৰিমেণ্ট হ'ল কাৰ্বি আংলং, ডিমা হাছাও। গতিকে তেতিয়াৰ পৰাই 51 চনৰ পৰাই হ'ল। কিন্তু পুঁজি যথেষ্ট আবণ্টন হ'ল, দিয়াখিনি কামোতো ভালকৈ হোৱা নাই। নহয়, এনেকুৱা নহয় যে একদম নিদিয়াকৈ আছে। এটা সময়ত মই কাৰ্বি আংলঙলৈ আমি যিমান গৈছোঁ, এটা সময়তো মানে এনেকুৱা এটা ধৰক আপোনাৰ ভৈয়ামত চৰ্চা আছিল যে কাৰ্বি আংলঙৰ ৰাস্তা আটাইতকৈ ভাল আছিল। এনেকুৱা ফালে, মোৰ ঘৰ নগাঁৱত, মই জানো সেইকাৰণে। তেতিয়াহ'লে মানুহে কৈয়ে দিয়ে যে এই ৰাস্তাটো কাৰ্বি আংলং সংযোগী, গতিকে য'তেই গাঁত গোট শেষ হ'ল, ভাল ৰাস্তা হ'ব, তেতিয়া কাউন্সিলৰ ৰাস্তা। এতিয়া ফাণ্ডিঙো হৈছে যথেষ্ট পৰিমাণে, মানুহৰ জনসংখ্যা কম, মাটিকালি প্ৰতি জনসংখ্যা, প্ৰতি জন্মুৰি মাটিকালি যিহেতু ডাঙৰ, গতিকে কিন্তু ফৰেষ্ট লেণ্ড ৰিজাৰ্ভ এৰিয়াও আছে, কিন্তু জন্মুৰি মাটিৰ পৰিমাণো বেছি জিলা হিচাপে যদি চাই। তাৰ পাছতো নহ'ল, তাৰ মূল কাৰণটো হ'ল যে বাহিৰৰ পৰা কিবা দিয়া নাই, নে ভিতৰত যিসকলে দায়িত্ব ল'লে সেইসকল নিশ্চিতভাৱেই কাৰ্বি লোক, তেখেতসকলৰ বিশ্বাসঘাতকতা। এইটো বেকডোৰেৰে আমাৰ লিডাৰসকলক বাছনি কৰে বাই দি গভৰ্ণমেণ্ট অফ আছাম। মই গভৰ্ণমেণ্ট অফ আছামক বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু তাৰ ভিতৰত এটা ছেকশ্যন আছে যিটো আমাৰ লিডাৰ তাত তেওঁলোকে ইয়াতে ছিলেক্ট কৰে। এইটো টেকটিকটো, সেইটো যিটো হাই কমাণ্ড বুলি কয়, নেশ্যনেল পাৰ্টি হাই কমাণ্ডসকলে ছিলেক্ট কৰে। ফৰ এক্সাম্পল, দ্য ফাৰ্ষ্ট লিডাৰ যিজনে কাৰ্বি আংলং গঠন কৰিছিল, তেওঁ চেমছন সিং ইংতি। তেওঁ ছেকেণ্ড গ্ৰেজুৱেট এমং কাৰ্বিজ। দ্য ফাৰ্ষ্ট গ্ৰেজুৱেট টু বনলিলি টিমুংপি। She was the MP also, and she represented even in UNO also. And the second was Samson Singh Ingti. He was educated, he was very sincere, honest, কিন্তু তাক পয়জন দি পেলাই মাৰি পেলালে বুলি মানুহবিলাকে সকলোৱে এতিয়া জানে। এতিয়া আমিও বিশ্বাস কৰিবলগীয়া হয়, কাৰণ সেই পষ্ট মৰ্টেমটো দিছে বোলে এইটো হিট ষ্ট্ৰ'ক কাৰণে বুলি কৈছে, কাৰণ তেওঁ দিল্লীত আছিলে, হিট ষ্ট্ৰ'ক কিন্তু ফেব্ৰুৱাৰী মাহত ঠাণ্ডা দিনত কেনেকৈ হ'ব এইটো। সেইকাৰণে সেইটো আমি বিশ্বাস কৰিবলৈ বৰ টান হৈছে। কিয় তেওঁক এনেকৈ কৰিলে, সেইটো কৰাৰ কাৰণতহে এইবিলাক হৈছে।
যিজনক তাৰ সলনি যি চিলেক্ট কৰিছে আছাম গভৰ্ণমেণ্টে তেওঁ অনলি ক্লাছ 3 পাছ তেওঁ মাত্ৰ খোৱাহে জানে সেইকাৰণে তেওঁ অকল খোৱা তেওঁ বেছিকৈ খায় বুলি কৈছে এনেই মানে ভাত মাংসও বেছিকৈ খায় মদো বেছিকৈ খায় সেইকাৰণে তাৰ যিটো গাড়ী সেই সময়ত গাড়ীটো কি কয় সেই হৰ্ণটো এনেকৈ ধৰে নহয় পে পে প পট বুলি সেইকাৰণে খৰ অক বুলি শব্দ বুলি কৈছে খৰ মানে মদ অক মানে মাংস খৰ মাংস মদ মাংস বুলি শব্দটো যায় বুলি কৈছে এইটো তাৰ তেওঁ এইটো শব্দ শুনে তেতিয়া তেওঁলোকে জানে তেওঁ CEM আহিছে সেইটো তেনেকুৱা অৱস্থা সেইকাৰণে চিলেকশ্যন কৰা এনেকুৱা ছিষ্টেম এটা এক্সপ্লেনেশ্যন এটা কৰিবলৈ বিচাৰিছে আজিকালি যে 6 শিডিউল ভাল বুলি কৈছে কিন্তু আপোনালোকক 6 শিডিউল দিছে তথাপি আপোনালোকে ৰাখিব পৰা নাই এইটো বুলি কৈছে সেইকাৰণে 6 শিডিউল বেয়া এইটো ক'বলৈ বিচাৰিছে সেই কথাটো নহয় কিন্তু the one who was there was he did not know anything নহয় জানো আইনটোকেই নাজানে অকল মাছ মাংস আৰু ভাতটোৱে খায় মাংস আৰু মদটোৱে খায় সেইকাৰণে কেনেকৈ হ'ব আৰু তাৰ পাছততো যিমান চিলেক্ট কৰিছে এইটো সেই হাই কমাণ্ড লৈ পেলাই চিলেক্ট কৰে তাত ভাল মানুহজনক অনেষ্ট চিনচিয়াৰ মানুহক এতিয়ালৈকে চিলেক্ট কৰা নাই কিন্তু নিৰ্বাচন হয় কাৰ্বি মানুহে নিৰ্বাচন হয় নিৰ্বাচন কথা মেজৰিটি পোৱা পাৰ্টিটোৰ লিডাৰেইটো আৰু CM হ'ব এতিয়া যদি আপুনি ভাল মানুহ বুলি কৈতো আৰু মানুহে ভোট নিদিয়াকৈ কিন্তু কথা কোনোবা এজন মানুহক CM পাতিব নোৱাৰে কিন্তু এটা কথা যে ল 6 শিডিউল বা কনষ্টিটিউশ্যন আমি মানুহক শিকাব লাগে নহয় জানো শিকাবলৈ এইটো ডাঙৰ মানুহ মিনিষ্টাৰবিলাক চিফ মিনিষ্টাৰ আমাৰ কমিশ্যনাৰ তাৰ ছেক্ৰেটাৰী এইবিলাকে বা CM সকলে মানুহসকলক শিকাব লাগে শিকাবলৈ মানুহটোকে একো নাজানে কি কৰিব সেইকাৰণে তেওঁলোকে নিশিকায় সেইকাৰণে ইলেকশ্যন বুলি ক'লে কাৰ্বি আংলঙত আমি অকল কাৰ্বি আংলঙত নহয় হৈছে অন্য ঠাইত হয় মই ক'বলৈ যোৱা নাই কিন্তু কাৰ্বি আংলঙত হ'লে আৰু ডিমা হাছাও হ'লে ইলেকশ্যন বুলি ক'লে টকা 100 মান খুজিব পাৰিব লাগিব গাহৰি মাংস 2 টুকুৰামান খাব পাৰিব লাগিব মদ অলপমান খাব পাৰিব লাগিব এইটোকে ইলেকশ্যন বুলি কয় কিন্তু কাৰ্বি জনগোষ্ঠী স্বাধীনতাৰ পিছৰ পৰাই বুলি ধৰোঁ আগৰ কথা বাৰু থাকক ইমান IAS অফিচাৰ IPS অফিচাৰ বিউৰ'ক্ৰেচি পলিটিক্সত দিছপুৰত মন্ত্ৰী তাত আপোনাৰ লিজেণ্ডাৰী বিভিন্ন ৰাজনৈতিক আৰু সামাজিকভাৱে মহান ব্যক্তিৰ জন্ম হৈছে আৰু তেওঁলোকৰ নেতৃত্ব আছে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনছ বিৰাট পাৱাৰফুল মাজতে মানে আইন বিৰুদ্ধ হ'লেও অস্ত্ৰ শস্ত্ৰ লোৱাৰ নামতো বহুত ডেডিকেটেড সমৰ্পিত কাৰ্বি মানুহ ওলাই গ'ল তেওঁলোকো মূলসুঁতিলৈ উভতি আহিছে গতিকে এই সকলোৱে মিলি এনেকুৱা যদি এটা ইক'ছিষ্টেম আছে সলনি কৰিব কিয় পৰা নাই সেইটোতো মানে কম্প'জিট সামূহিক নেতৃত্বৰ ব্যৰ্থতা হ'ব নহয় কাৰণ কাৰ্বি আংলং আজি ধৰক আপুনি কৈছে বিজেপিক মানে কৈছে বা তাৰ আগত কংগ্ৰেছৰ আছিল বা স্থানীয় ASDCৰ আপোনাৰ কাউন্সিল আছিল সামূহিক দায়িত্ব হ'ব লাগিব সামূহিক দায়িত্বত কাৰ্বি আংলঙৰ কিন্তু সামূহিক মানে যি নেতৃত্ব তাত থকা লোকসকল ইমানো কম দুৰ্বল অশিক্ষিত বা এনেকুৱা কমজুৰি মানুহ নহয় অশিক্ষিত কোনে অশিক্ষিত কৰিলে ভাবি লওক নাগালেণ্ড মিজোৰাম খাচী হিলছটো ইয়াত প্লেইনৰ পৰা বহুত দূৰ ক'বলৈ গ'লে কাৰ্বি আংলংটো ইয়াৰ প্লেইনৰ পৰা আৰম্ভ প্লেইনৰ লগতে সদায় যোগাযোগ হৈ থাকে তথাপি তেওঁলোকে সেই একচুৱেল এডুকেশ্যনটো ল'ব পৰা নাই আৰু আৰ্হিপাঠ বুলি কিতাপ আছিল আগৰ দিনত টেক্সট বুক LP স্কুলত ময়ো পঢ়িছিলোঁ তাত লিখিছে আমি সেই যিসকলে লিখিছে তেওঁৰ এগেছত আমি ক'বলৈ যোৱা নাই ভালকৈ সঁচা কথাই লিখিছে তেওঁ অকা দফলা মিকিৰ অকৰা নাগা লেতেৰা এইটো ময়ো পঢ়িছিলোঁ অকা দফলা মই নাজানো এইটো বহুত হয় মিনিংটো ইমান ভাল নহয় সেইকাৰণে আজিকালি অকা বা দফলা বুলি নকয় আজিকালি কিন্তু আৰু নাগা লেতেৰা এইটো চাফা কৰিব পাৰে অন্তৰৰ কথা নহয় এইটো কিন্তু মিকিৰ অকৰা এইটো অন্তৰৰ কথা কেনেকৈ প্লেইনৰ ওচৰত থাকি এডুকেশ্যন আগতে তেওঁলোকে পাইছে কেনেকৈ তেওঁলোকে অকৰা হৈ গ'ল কোনে কৰাইছে এইটো এটা কুৱেশ্যন এতিয়া মই ক'বলৈ যোৱা নাই ইয়াত কোৱা ঠিক নহ'ব কিন্তু এইটো
আমি এইটো এক্সপ্লেইন কৰিছোঁ, এইটো আমি কি কয় ৰিচাৰ্চ কৰিছোঁ এইটোৰ ওপৰত যে কি হৈছে এইটো নহ'বলৈ এই অকৰাটো আঁতৰাবলৈ কাৰণেহে আমি APHLCয়ে কৰিছোঁ। APHLC অকল পলিটিক্স ইলেকশ্যন জিকিবলৈ কথা নহয়। ইলেকশ্যনটো বহুত মানুহ জিকিছে, 75 ইয়াৰ্ছ হৈ গ'ল ইলেকশ্যন জিকিছে, বহুত জিকিছে। মানুহে কৈ থাকে কাম কৰিবলৈ হ'লে প্ৰথমতে ইলেকশ্যন জিকিব লাগিব, সঁচা কথা। কিন্তু অকল ইলেকশ্যন জিকি পেলাই কামটো যদি একো কৰিব নাজানে বা নকৰে, তেতিয়াহ'লে এইটো জিকাটো একো লাভ নাই। সেইকাৰণে আমি কৈ আছোঁ যে আমি ইলেকশ্যন জিকিব লাগিব, হয়, কাৰণ এইটো ডেম'ক্ৰেটিক কাণ্ট্ৰি, গণতন্ত্ৰৰ দেশ। যেতিয়া ইলেকশ্যন জিকিহে কাম কৰিব পাৰিব লাগিব। কিন্তু অকল ইলেকশ্যন জিকিলে নহ'ব, ইলেকশ্যন জিকা মানুহ কামটো কৰিব লাগিব আৰু আইনটো জানিব লাগিব। সেইকাৰণে প্ৰথমতে এই APHLC হোৱাৰ আগত আমি 6th Schedule ইমপ্লিমেণ্টেশ্যন কমিটি বুলি এটা NGO বনাইছিলোঁ। তাৰ ওপৰত আমি পিছত এইটো ডাঙৰ হৈ পেলাই মই যে এইটো যে 6th Schedule ইমপ্লিমেণ্টেশ্যন কমিটি যে ইমান ডাঙৰ অৰ্গেনাইজেশ্যন হ'ব বুলি মই নিজে একো ভবা নাই। আৰু মই যে পলিটিক্সত সোমাই পেলাই ইলেকশ্যন কৰিম বুলিও আমি সোমা নাই, মই সোমা নাই। আমি ভাবিছিলোঁ যে আমি আইনটো যদি ভালকৈ বুজাই দিয়ে আৰু সেই আইনবিলাক যদি ভালকৈ ইমপ্লিমেণ্ট কৰে, এইটো CMEM এইটো প্ৰেজেণ্ট যি আছে তেওঁলোকো ভাল পাব বুলি আমি ভাবিছিলোঁ। কিন্তু যেতিয়া আমি আইনমতে কৰিব লাগে বুলি কৈছে, তেওঁলোকে বেয়াই পালে। সেইকাৰণে আমি ইলেকশ্যন কণ্টেষ্ট কৰিবলগীয়া হ'ল। সেইটোহে কথা। সেইকাৰণে আপুনি সঁচা কথাই কৈছে যে ইমান দিন আমাক 6th Schedule দিছে, ইমান টকা দিছে, কিন্তু কিয় আমি দুখীয়া হৈ গ'ল? কাৰণ এতিয়া মানে ধৰক দীঘলীয়া সময় কংগ্ৰেছ আছে, বাওঁ দলে শাসন পাইছে, চলাইছে অলপ সময় 12 years। ASDC নিজে আছে, গতিকে বিজেপি আছে, মাজতে আপোনাৰ এলায়েন্সো হৈছে, মানে একাধিক দলৰ পৰিষদ হৈছে। গতিকে ইমান দীঘলীয়া এটা কথা, পৰিৱেশ ফান্দ আহি আছে আৰু মাজে মাজে কামো হৈ আছে অলপ অলপ। কিন্তু মানুহখিনিক শিক্ষিত কৰিব লাগিব। এতিয়াও আপুনি ভাবেনে যে আৰু মানে ইয়াতকৈ বেছি আৰু কৰিব পৰা থল আছে? কাৰণ আমি এটা কথা লক্ষ্য কৰোঁ যে লিডাৰশ্বিপ, নেতৃত্বত ক'ৰবাত সমস্যা আছে, প্ৰব্লেম লিডাৰশ্বিপৰ লগত আছে। গভমেণ্ট মেকানিজিম থাকিব পাৰে, ভাৰত চৰকাৰৰ আইনত ব্যৱস্থা থাকিব পাৰে, প্ৰশাসনিক ব্যৱস্থাটো থাকিব পাৰে, তাৰ লোকেল নেতৃত্বৰ হাতত থাকিব পাৰে। কিন্তু কাৰ্বি আংলং বা ডিমা হাছাওৰ কথা ভাবিলে সদায় কিন্তু স্থানীয় নেতৃবৰ্গৰ ওপৰত থাকে। আৰু তেতিয়াহ'লে নিশ্চিতভাৱে আগত শাসনত অহা ৰছীটো ইয়াত দিছপুৰতে আছে, সেইটোৱে কথা। ৰছীটো বান্ধা আছে, তেওঁলোকক ৰছী ইয়াতে আছে, সেইটোহে আমাৰ মানুহ হয় লিডাৰটো। এতিয়া নাম ক'বলৈ যোৱা নাই, তেওঁলোকে এতিয়া যিটো আছে নহয় জানো। আৰু যিজনে ইমান কৰাপশ্যন কৰিব পাৰিছে, তাক ডাক্তৰেট কৰিছে। মানুহটো মেট্ৰিকুলেট, ডক্তৰ কেনে হ'ব? আৰু সদায় ডাক্তৰ বুলি কৈ থাকে। ক'ব নালাগিছিল গভৰ্ণমেণ্টে, কিয় আপুনি ডাক্তৰ বুলি লিখিছে, নহয় জানো? মেট্ৰিকুলেট কেনেকৈ হ'ব এইটো? আৰু তাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটবিলাক বিচাৰিব লাগিছিল, নহয়। এতিয়া ৰিচাৰ্চ কৰা নাই, একো কৰা নাই। ক'লে ভাল আছিল আপুনি। হয়, আপুনিতো জানে তুলিৰাম ৰঙাং ডাক্তৰ বুলি কৈ থাকে, নহয় জানো? ক'ৰ পৰা ডাক্তৰ কৰিছে? ডাক্তৰ কৰিবলৈ এটলিষ্ট মিনিমাম বোধ হয় 3 years কষ্ট কৰিব লাগিব, ষ্টাডি কৰা, ৰিচাৰ্চ কৰা। তেওঁতো একো কৰা নাই। তেনেকুৱা নিচিনা যিবিলাকে কি কয় বেকবোন নাই, তেওঁলোককহে ইলেকশ্যনটো জিকাবলৈ দিয়ে। এতিয়া কৈছে বিজেপিসকলে এই APHLC লিডাৰসকলক যিকোনো মতে ডিফিট কৰাবই লাগিব, এইটো বুলি আজিকালি কৈছে। মই ভাবিছোঁ আৰু মোক কিয় ইমান ঘিণ কৰে বা ইমান হেট কৰে কিয়? আৰে মই 6th Schedule এক্সপ্লেইন কৰিছোঁ, আইনটো মই এক্সপ্লেইন কৰিছোঁ, মানুহৰ মগজত সোমাই থৈ দিছোঁ যে আপোনালোকৰ ৰাইটছ এইটো আছে, এইটো ৰাইটছটো আপোনালোকে আমি এক্সাৰচাইজ কৰিব পাৰোঁ। যদি এক্সাৰচাইজ কৰোঁ তেতিয়াহ'লে আমি ইকনমিক ৱেলফেয়াৰো আমাৰ হ'ব বুলি সেইটোহে আমি কৈ আছোঁ। মইতো কাৰো এগেইনষ্টতো কোৱা নাই। কিন্তু এই APHLC লিডাৰসকল স্পেচিয়েলি মোকে কৈছে যে তেওঁক যিকোনো উপায়েৰে তাক ডিফিট কৰিবই লাগিব বুলি। কিয় কয় এইটো? কিয় আমাক ইমান হেট কৰে?
মই কিয় কাৰণটো না কিবা আপুনি পাহাৰত ৰাজনৈতিক প্ৰত্যাহ্বান এইটোত কোনো সন্দেহ নাই কাৰণ কংগ্ৰেছৰ নিচিনা দল যি আপোনাৰ ৭৫ বছৰৰ মেজৰিটি শাসন কৰিলে তেওঁলোকতকৈ আপোনালোকে যোৱা লোকসভা নিৰ্বাচনত ভোট বেছি পাইছে আৰু আপোনালোকৰ মাৰ্জিন মানে আপোনাৰ দুইজন আপুনি দ্বিতীয় স্থানলৈ আহিল গতিকে সৰু নেৰ' মাৰ্জিন হয় আমি তাত ফাইট কৰিছোঁ সকলোৱে জানে গোটেই ট্ৰাইবসকলৰ কাৰণে সমান কাৰণ 6 শিডিউল paragraph 20 লিখা আছে তাত ট্ৰাইবেল এৰিয়া ট্ৰাইবছ এৰিয়া বুলি লিখিছে তাত কাৰ্বি এৰিয়া বুলি কোৱা নাই তাত খাচী এৰিয়া বুলি গাৰো মিজো এৰিয়া বুলি কোৱা নাই কিন্তু তাত ট্ৰাইবছ এৰিয়া বুলি কৈছে সেইকাৰণে যিমান ট্ৰাইবছ আছে ইকুৱেল ৰাইটছ তাত পাব লাগে বুলি আমি ফাইট কৰিছোঁ লগতে খিলঞ্জীয়া অসমীয়া আৰু আদিবাসী তেওঁলোকক আমি ভালকৈ চাব লাগিব সমানেৰে তেওঁলোককো আমাৰ লগত ৰাখিব লাগে বুলি আমি ফাইট কৰি আছোঁ তাত আমি জানো সেইটো নকৰিলে খিলঞ্জীয়া অসমীয়া কোন হয় নহয় জানো যে আমাৰ মানুহে হয় সেইকাৰণে আমি কাৰ্বি নিচিনা তেওঁলোকৰ কাৰ্বি ভাষা ক'লে বুলিয়ে কাৰ্বি সংস্কৃতি বা কাৰ্বি পোছাক পৰিচয় পিন্ধিলে বুলিয়ে কাৰ্বিসকলো অসমীয়া অসমখনো কাৰ আচলতে অসমখনো কাৰ্বিসকলৰ মূল অভিবাসী আমি আজি য'ত বহি আছোঁ এই এলেকাটো কাৰ আছিল কাৰ্বি এইটো কাৰ্বিসকলৰ আছিল পাণ্ডু আজিকালি পাণ্ডু বুলি কয় পানাডু বুলি কালি মই দেহাল ৰংকেৰ উৎসৱত গৈছোঁ গুৱাহাটীৰ তেওঁলোকৰ নিজৰ নিজৰ সকলোৰে পৰিচয় লৈ গুৱাহাটীত স্বাভিমানেৰে আছে মই য'ত এতিয়া থাকোঁ সেই ঠাইটুকুৰাৰ মূল অধিবাসী কাৰ্বিসকল আছিল আৰু বড়োসকল আছিল গুৱাহাটীত গতিকে অসমখনেইতো কাৰ্বিসকলৰ আকৌ যদি গোটেই অসমখনৰ পৰিচয়টোৰ পৰা আঁতৰি গ'লে এটা কথা কোৱা হয় যে ভাৰত চৰকাৰে যেতিয়া দেশখন স্বাধীন হ'ল বিভিন্ন জাতি জনগোষ্ঠী থাকিল তেতিয়া এটা কথা সদায় কয় যে সকলো জাতি জনগোষ্ঠী একেলগ হ'লে বিপদ বেছি হ'ব সেইকাৰণে সকলোকে এটা সুকীয়া চিন্তা চেতনা লৈ জীয়াই থাকিবলৈ দিলে ফলত সমস্যা এতিয়া কাৰ্বি আংলঙৰ সমস্যা কেৱল কাৰ্বিসকলে ভবা কাৰ্বি আংলং এলেকাটোৰ মানুহখিনিয়ে ভবা সমস্যা বুলি আমাকে এইকণতে ৰাজ্যই লাগে বা যিয়ে নিদিয়ক মানে অট'নমাছ যি ফৰ্মেটত নিদিয়ক লাগে বুলি কৈ থাকিলে সৰু পৰিসৰ এটাত সোমাই থকাৰ কাৰণে মূল সুঁতিৰ সৈতে সমানে আগবাঢ়ি যাব পৰা নাই নেকি সেইটো নহয় ক'লোঁ নহয় যে পাৱাৰ ইজ কণ্ট্ৰল ফ্ৰম হিয়াৰ চিলেকশ্যন ইজ ডান ফ্ৰম হিয়াৰ যেতিয়া 1935ত চিলেকশ্যন হৈছিল তেতিয়াতো ইলেকশ্যন নহয় চিলেকশ্যন হৈছিলে সেই সময়ত কিয় এডুকেটেড ছেমছন সিং ইটি চিলেক্ট নকৰিলে ক্লাছ 4 ক্লাছ 3জনক চিলেক্ট কৰিছিল কিয় এইটো আছাম গভৰ্ণমেণ্টে কৰিছিলে তেতিয়া তাৰপাছত তেওঁক 1955লৈকে থাকিলে হ'ব 54লৈকে নেকি তেনেকৈ থাকিলে কিন্তু চেণ্টাৰ পাছত বহুত মষ্ট ডিপ্ৰাইভড কেইবাটাও ট্ৰাইব আজি মিনাসকল আজি আপুনি জানেই UPSC পৰীক্ষা চৰীক্ষাকে ধৰি সকলো ধৰণৰ ছাৰ্ভিচত চেণ্ট্ৰেল ছাৰ্ভিচত দপদপাই থাকে তেওঁলোকতো বহুত মানে ছ'চিয়েল ষ্ট্ৰাকচাৰ আছিল মানে অট'নমাছ পৰিসৰৰ ভিতৰত উন্নয়ন কমহে হ'ল দেশত অট'নমাছ পৰিসৰৰ বাহিৰত যিসকল থাকিল তেওঁলোকৰতো মই দেশত আপোনাক বহুত জনগোষ্ঠীৰ নাম ক'ব পাৰিম তেওঁলোকতো একদম মানে বেছিয়ে হৈ গ'ল মিনাসকলৰ কথা মই এতিয়া কোৱাত ঠিক নহ'ব কিন্তু মই জানো তাত মিনাটো 2 ৰকম মিনা আছে এতিয়া ইমানে মই ক'ম আৰু আপোনাৰ কলিগো আছিল মই অফিচিয়েল কলিগ আছিল জানো মোৰ লগত আছে তথাপিতো মানে দুটা টাইপৰ মোৰ লগত আছে কাম কৰিছিলে কথা ইমান মিছা নহয় যে কিছু ট্ৰাইব সংৰক্ষণ নোহোৱাকেও মানে সংৰক্ষণ আছে অট'নমাছ এৰিয়াৰ বাসিন্দা নোহোৱাকৈ অট'নমাছ ষ্টেট নোপোৱাকৈও তেওঁলোকতো আগবাঢ়ি গৈছে দেশত উন্নতি কৰিছে কিন্তু সেইটো ক'লোঁ নহয় যে মিনাসকলৰতো 2 জাতি আছে অকল মিনা নহয় একে জাতি বুলি নহয় এই যিটো বেকৱাৰ্ড সেইটো তেওঁলোকে এতিয়াও খুব বেকৱাৰ্ড তেওঁলোকে কিন্তু এটা জাতি আছে মিনা বুলি কয় কিন্তু আচলতে তেওঁলোকে মিনা নহয় ইমানে মই ক'ব কিন্তু মই মানে মোৰ যি ব্যক্তিগত অভিজ্ঞতা আছে যিসকল অত্যন্ত পিছপৰা বুলি একদম একাষৰীয়া কৰি থোৱা আছিল তেওঁলোকৰো অসমতেই মই আপোনাক নাম ক'ব পাৰিম বিষয়া আছে তেওঁলোকে কৰিছে মানে আপুনি যদি চায় যে গোটেই অসমখনৰ যদি UPSC কিমান পাছ আউট তেওঁলোকৰ এটা কমিউনিটিৰ যদি চায় বা ৰেলৱে এটা ৰেভিনিউ ছাৰ্ভিচ এটাত চাই তেওঁলোকৰ যথেষ্ট হৈছে আৰু সকলো কেৱল মাত্ৰ ধাৰণা এটা দিয়া হয় যে কেৱল উচ্চ বৰ্ণৰ যিসকল লোক আছে বা তেওঁলোকৰ যাৰ পৰিচয়ক লৈ কিছু প্ৰশ্ন আছে তেওঁলোকৰ পৰা সেইটো হয় কিন্তু সেইটো আমি প্ৰকান্তৰে চৰ্চা কৰিম মূলতঃ এইবাৰ নিৰ্বাচন যথেষ্ট চেলেঞ্জিং হ'ব হয় চেলেঞ্জিং হ'ব যুঁজখন মূলতঃ বিজেপিৰ লগত হ'ব কাৰণ কংগ্ৰেছ আৰু যোৱাবাৰ কিজানি নিৰ্বাচনত কংগ্ৰেছ আৰু আপোনালোকৰ APSLCৰ ভোট মিলালে
তেতিয়াহ'লেতো এইটো এটা উইনিং নাম্বাৰলৈ আহে হয় আপোনাৰ ভোট আৰু হয় কংগ্ৰেছ আৰু আমি এলায়েন্স হ'লে এইটো আমি জিকিম এটা ঠাইতো এলায়েন্স নকৰিলেও আমি জিকিম এনেকুৱা অৱস্থাতে আছে এটা বা দুটা ঠাইত এইবাৰ কিন্তু আমি এলায়েন্স কৰিব লাগে বুলিহে কৈছোঁ তিনিটাতো আপোনালোকে এনাউন্স কৰিছোঁ আৰু যদি পায় তেতিয়াহ'লে চাৰিটা পজিশ্যন এটা আৰু বাকী আছে তেওঁলোকে যদি এগ্ৰী কৰে কংগ্ৰেছে তেতিয়াহ'লে তাতো আমিহে ফাইট কৰিম বুলি ঠিক কৰিছোঁ আৰু হাওৰাঘাটটো তেতিয়াহ'লে আপোনালোকে কংগ্ৰেছলৈ নেৰিলেই কংগ্ৰেছটো আমি কৈছোঁ যে এইটো ফাইনেলাইজ হোৱা নাই আমি ডিমাণ্ড কৰাটো তেওঁলোকে যদি এগ্ৰী কৰে 6টা আছে নহয় আমাৰ কনষ্টিটুৱেঞ্চি সেইকাৰণে 50-50 আমি কৰিম বুলি ঠিক কৰিছোঁ তেওঁলোকে 3টা ল'ম আমি 3টা ল'ম সেইটো বুলি কিন্তু তেওঁলোকৰ অৱস্থা কি হয় আপোনালোকে চব জানে যদি কিবা হয় তেতিয়াহ'লে আমি উঠিম আৰু হাফলং আসনখন হাফলংটো আমি নুঠে আপোনালোকৰ নাই পুৰণা যেনেকৈ SGCৰ আছিল এইটো আপোনালোকে কাৰ্বি পৰিষদীয় ডিমাচা মানুহ তাত আছে সেইকাৰণে তেওঁলোকে কৰক বুলি ঠিক কৰিছে এতিয়া কেনে চলিছে নিৰ্বাচনৰ প্ৰস্তুতি মিত্ৰতা হ'বনে সঁচাকৈ বিৰোধী দলৰ মাজত আমাৰ তাত হ'লে হ'ব কাৰ্বি আংলঙত হ'লে তাৰ একো প্ৰব্লেম নাই কিন্তু কংগ্ৰেছেওতো বিচাৰিব চিটছ বিচাৰিব সেইকাৰণে আমি ফাইনেলি নেগচিয়েট কৰিম সেইটো তেতিয়া আপোনালোকৰ কেণ্ডিডেট যদি উইথড্ৰ কৰিবলগীয়া হয় উইথড্ৰ হ'ব পাৰে দুটামান বা এটামান দুটাটো নহ'ব এটাটো উইথড্ৰ কৰিব পাৰে কাৰণ 3টাটো লাগিব নহয় 50% কাৰণ তেওঁলোকে থাৰ্ড পজিশ্যন যেতিয়া আৰু তেওঁলোকক বেছি দিয়া বুলিতো কোনো এইটো ভাল নাপাব বা একো লাভ নহ'ব কাৰ্বি আংলঙৰ ৰাজনীতি কিছু উত্তাল হৈ আছে অলপতে তুলিৰাম ৰংহাঙৰ পুৰণি তেওঁৰ ফেমিলিৰ বাসগৃহ জ্বলাই দিয়াকে ধৰি কিছু পৰিস্থিতি উদ্ভৱ হৈছে মূলতঃ এইটো আচলতে তুলিৰাম ৰংহাং নিজেই কৰিছে এইটো ফাৰ্ষ্ট টাইম নহয় যোৱাবাৰ আগৰ MAC ইলেকশ্যনৰ আগততো এনেকুৱা কৰিছিল MP ইলেকশ্যনৰ আগত কৰিছিলে একেই মানুহজনকে ব্যৱহাৰ কৰিছিল তুলিৰাম ৰংহাঙে মিটিঙতে কৈছিল যে মইহে ইনষ্টিগেট কৰিছোঁ মইহে টকাও দিছোঁ বুলি তেওঁ কৈছিল সেইদিনাও কৈছে তেওঁ 5 লাখ মইহে দিছোঁ বুলি কৈছেতো সেইকাৰণে তেওঁ দিয়াটো আচলতে APHLC ভাঙিবলৈহে কৰিছিল APHLC মানুহসকলকে লৈ গৈ পেলাই কাম কৰিছিলে APHLC মানুহটো সঁচা বুলি ভাবিলে তেওঁলোকক সেইকাৰণে তেওঁলোকৰ ওচৰত কিছুমান APHLC মানুহ জইন কৰিলে এই APHLC ভাঙিবলৈ পলিটিকেলি আপুনি এটা ষ্টেটমেণ্ট দিছে বিষয়টোৰ ওপৰত কিন্তু তাৰ যিহেতু ভিডিঅ'গ্ৰাফছ আছে ভিডিঅ' ফুটেজ আছে তাততো আৰু এটা মানুহে গৈ জ্বলাই দিয়া নাই তাত কোনে শ্লোগান দিছে কি ধৰণৰ শ্লোগান দিছে তেওঁলোকে কি কথা কৈছে জ্বলোৱাৰ আগত কি কথা কৈছে জ্বলোৱাৰ পাছত পুলিচ ফায়াৰিং ইত্যাদি হওঁতে কি কথা কৈছে তাৰ পৰা এই কথাটো বুজা যায় যে ক'ৰবাত এটা দুটা যদি ক'ৰবাত ষড়যন্ত্ৰ মই আছেনে নাই নাজানো কিন্তু ক'ৰবাত যদি এটা দুটা থাকেও কিন্তু তাত আপোনালোকৰ মানুহ বা প্ৰতিবাদকাৰী বা বিপক্ষ এটা নিশ্চিতভাৱে আছে বিপক্ষটো নাই বুলি একেবাৰে কৈ দিলে একদম ফটো থকা ভিডিঅ' থকা বস্তু এটা নোহোৱা কৰি দিয়াৰ নিচিনা হ'ব এইটো এগেইনষ্ট তুলিৰাম ৰংহাং তেওঁলোকে কৈছিল পাৰ্চনেল লিডাৰজনে কৈছিল সেইটো ফুটেজ আছে যে দে আৰ নট ফাইটিং এগেইনষ্ট BJP দে আৰ নট ফাইটিং এগেইনষ্ট দ্য CEM দে আৰ ফাইটিং এগেইনষ্ট তুলিৰাম ৰংহাং পাৰ্চনেল বুলি কৈছিল এতিয়া আমাৰতো অকৰা মানুহ নুবুজে এইবোৰ কথা কি হৈছে এইটো তুলিৰাম ৰংহাং পাৰ্চনেলটো এভিকশ্যনো কৰিব নোৱাৰে নহয় তেওঁ CEM কাৰণেহে তেওঁ এভিকশ্যন কৰিবলৈ পাৱাৰ পায় তেতিয়াহ'লে CEM এগেইনষ্টত নকৰোঁ বুলি কোৱা কয় BJP এগেইনষ্টত নকৰোঁ বুলি কি কথা কয় এইবিলাক আৰু এইটো কৰাৰ পাছত যিসকলে জইন কৰিছে তেওঁলোকক 3 লাখ টকা বিতৰণ কৰিছে এইটো কি পৃথিৱীত কৰবাৰ শুনিছে নেকি মোৰ ঘৰ আপুনি জ্বলাইছে মই বক্সিন আপোনাক দিম বুলি কোনোবা কৈছে নেকি কেতিয়াও নহয় কিন্তু এতিয়াহে এইটো কৰিছে বক্সিছে দিছে এৰেষ্টটো কৰা নাই বিৰোধী পক্ষক নিজৰ ফালে আনিছে হয় এইটোৱে কথা BJP লৈ আনিছে কিনিছে আচলতে বক্সিছ দিয়া মানে কিনিছে সেইটোৱে কথা APHLC ভাঙিবলৈহে কাৰণেহে এইটো কৰিছে বেলেগ কথা নাই আৰু এইটো এভিকশ্যন কৰিবলৈতো আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন মতেহে কৰিব
Assam Land Revenue Commission, whether wrong or right, it was taken by the Autonomous Council. Autonomous Council লগতে পাৱাৰটো আছে তেতিয়াহ'লে নেগোচিয়েট কৰিবলৈ চিফ মিনিষ্টাৰৰ ওচৰত কিয় আহে তেওঁলোকে ডিফু লৈহে যাব লাগিছিল হে এই চিফ মিনিষ্টাৰটো পাৱাৰ নাই নহয় এভিকশ্যন কৰিবলৈ তাত মানুহ মাটিৰ ওপৰত পাৱাৰ নাই নহয় আসাম গভৰ্ণমেণ্টে বা ইণ্ডিয়া গভৰ্ণমেণ্টটো পাৱাৰ নাই তাত তেতিয়াহ'লে কিয় ইয়ালৈ আনিছে তাৰমানে তেওঁলোকক বিজেপিলৈ জইন কৰাইছে নহয় জানো বিধানসভা নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে কাউন্সিলৰ নিৰ্বাচনৰ কাৰণেও সাজু হ'ব এইটো 1 বছৰহে আছে 1 বছৰ আছে এইটো গতিকে 27তটো কাউন্সিলৰ নিৰ্বাচন হ'ব এইটো কাৰণে এভিকশ্যন যদি কৰিব মই কৈছিলোঁ আৰু আমাৰ পাৰ্টিয়ে কৈছিলোঁ যে এভিকশ্যন যদি কৰিব খোজে প্ৰথমতে এই বিজেপিকে এভিকশ্যন কৰিব লাগিব তাৰমানে ডিফিট কৰিব লাগিব কাৰণ তেওঁলোকেহে নকৰে নহয় এভিকশ্যন যিসকলে এভিকশ্যন নকৰে পাৱাৰ পোৱা স্বত্তেও নকৰে তেওঁলোকক সেই পাৱাৰৰ পৰা খেদিব লাগে ইলেকশ্যন সময়ত সেইটো আমাৰ কাম সেইটোহে আমি কৈছোঁ এইটো তাত গৈ পেলাই চিঞৰি থকা লাভ নাই চিঞৰিটো আমিও কৰিছোঁ ময়ো কৰিলোঁ বহুত ঠেলা ঠেলি ময়ো কৰিলোঁ তাত আগৰ বছৰত কেছ ফাইল কৰিলোঁ নহয় জানো আমি তথাপি এইটো কাম নহয় কাৰণ আমি ডেম'ক্ৰেটিকেলি নন ভাইলেণ্টলি আমি কৰিব খোজোঁ সেইকাৰণে আমি ভাইলেঞ্চলৈ যোৱা নাই আমি ভাইলেঞ্চ কৰিব নালাগে বুলি কৈছোঁ কিন্তু তেওঁলোকে কৰি পেলাই 2জন মানুহক ইন'চেণ্ট মানুহ মাৰি পেলালে হে এজন বেংগলী আৰু এজন কাৰ্বি সেইটো আমি আমাৰ APHLC এইটো কৰা নাই এইটো বিজেপিসকলে কৰিছিল কিন্তু মানে যিকোনো মানুহে হিংসা কৰা অস্ত্ৰ লোৱা সেইটো মানে ভাল কথা নহয় এইটো এনেকে যিটো আক্ৰমণ কৰিছে ঘৰ জ্বলাইছে আইনী ব্যৱস্থাৰে হ'ব লাগে ভাল কথা নহয় আৰু এটা বিশেষ এইটো ঈশ্বৰে কৰিছে মই ক'ব লাগিব আচলতে তেওঁ নিজৰ ঘৰত যে জ্বলালে এইটো ঈশ্বৰে কৰিছে তেওঁ বেয়া কাম কৰিবলৈ বিচাৰিছিল তেওঁৰ নিজৰ ঘৰতে জ্বলালে এইটো বন্দুক তাত পাইছে আৰু বন্দুক তাত পোৱাৰ পাছত আসাম গভৰ্ণমেণ্টে আকৌ মোক কৈছিলে আসাম গভৰ্ণমেণ্ট চিফ মিনিষ্টাৰে সভ্য মানুহে এনেকুৱা নকয় বুলি যে কৈছে আৰু সভ্য মানুহে ইলিগেল আৰ্মছটো পজেছ কৰিব লাগে বুলি কয় নেকি সভ্য মানুহেতো ইলিগেল আৰ্মছ সিকিউৰিটি গভৰ্ণমেণ্ট আৰ্মছ বুলি কৈছে সিকিউৰিটি পাৰ্চনেলৰ হাতত থকা সিকিউৰিটি পাৰ্চনেল বুলি কৈছে যদি সিকিউৰিটি আৰু পুলিচক কিয় তেওঁলোকক একশ্যন লোৱা নাই কাৰণ পুলিচে এটা গুলি হেৰালেও ৰিপৰ্টটো দিয়ে এতিয়া ৰিপৰ্টটো নাই পুলিচক একো একশ্যন লোৱা নাই কোনোবা পুলিচক ছাছপেণ্ড কৰিছে নেকি আৰু আৰ্মছৰ ক্ষেত্ৰত যদিও কৈছে তাৰে এটা ডেফিনিট আৰ্মছ কেৱল মাত্ৰ অসমত পুলিচে ব্যৱহাৰ কৰে তাৰ কোনো পাব্লিক চাৰ্কুলেশ্যন মানে আণ্ডাৰগ্ৰাউণ্ড লাইচেন্সেবল বস্তু নহয় এইটো এইবিলাক আৰ্মছ AK-47 লাইচেন্স আমি ল'ব নোৱাৰোঁ নহয় পাব্লিকৰ হাতত সেইটো নহয় কিন্তু ষ্টেণ্ড গান পুলিচেই লয় এইটো আমি ল'ব ইলিগেল চাৰ্কুলেশ্যন চিভিল মানুহ ল'ব চিভিল মানুহৰ হাতত নাথাকে ইভেন 9mm পিষ্টল মই DC থাকোঁতে মই লৈছিলোঁ DC হোৱাৰ লগে লগে আমি ৰিটাৰ্ণ দিছে এইবোৰ গভৰ্ণমেণ্ট এপ্ৰুভ মানে বৰ্ড এইটো লাইচেন্স ল'ব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে লাইচেন্স নোহোৱাকৈ গাড়ীত বন্দুক তাত ৰাখিছে আৰু সেইটো এগেইনষ্টত মই কোৱা কাৰণে মোক অসভ্য বুলি কয় কিন্তু আপোনালোকে সেইটো হয়তো এনেকুৱা এটা অভিযোগ কৰিছে মই নাজানো সঁচা মিছা আপোনালোকে ক'ব কিন্তু যে তাত ঘৰটোৰ কাৰণে হাউচ গাৰ্ডছ আছিল হাউচ গাৰ্ডছৰ হাতত অস্ত্ৰ শস্ত্ৰ আছিল আহি জ্বলাই দিলে অস্ত্ৰ শস্ত্ৰ লৈ যাব নোৱাৰিলে আৰু জ্বলি গ'ল সেইটোকে আপোনালোকে প্ৰাইভেট বা ইলিগেল আৰ্মছ বুলি কৈছে বুলি অভিযোগ কৰিছে পুলিচে লোকৰ ঘৰত থয় নেকি আৰ্মছ সেই ঘৰটোত হাউচ গাৰ্ড থকা বুলি কৈছে হাউচ গাৰ্ড সেইদিনাটো গণ্ডগোল কৰাৰ দিন লগতেহে ৰাখিব লাগে আৰ্মছ ক'ৰবাৰ ঘৰত ৰাখিবলৈ কথা নহয় প্ৰাইভেট ঘৰত যিহ'লে CMৰ ঘৰ তথাপি এইটো প্ৰাইভেট ঘৰ এই গভৰ্ণমেণ্ট বাংলো নহয় এইটো নেৰেটিভ এটা আপোনালোকে সফলতাৰে সৃষ্টি কৰিছে সেই বিষয়টোক লৈ আৰু সেইটো মইতো নিজৰ সৃষ্টি কৰা কথা নহয় এইটো নিজে মই এতিয়া ইচ্ছামতে সৃষ্টি কৰা কথা নহয় মাই এক্সপিৰিয়েঞ্চ এইটো মই এডমিনিষ্ট্ৰেশ্যনত থাকোঁতে এইটো আৰ্মছটো এনেকৈতো ৰাখিব নোৱাৰে নহয় কিন্তু ইলিগেল আৰ্মছ আছে এইটোত কোনো সন্দেহ নাই হয় বিভিন্ন ঠাইত আৰ্মছটো তেওঁলোকে ইলিগেল আছে মই নাজানো কিন্তু যিহেতু তাত ইনচাৰ্জেঞ্চি আছিল বিভিন্ন সংগঠনৰ হাতত অস্ত্ৰ আছিল কিছু লোক আৰু আমি জানো অকল CMৰ ঘৰত নহয় অন্য ঘৰতো বোধ হয় এনেকুৱা আৰ্মছ থাকিব পাৰে এতিয়া তেওঁলোকে বোধ হয় ৰাখিছে মানে আপোনালোকে সেইকেইটা আৰ্মছ হাউচ গাৰ্ডৰ বা চিকিউৰিটি ফ'ৰ্চৰ হাউচ গাৰ্ডে নাৰাখে
হাউচ গাৰ্ডে কেতিয়াও এনেকুৱা আৰ্মছটো ঘৰৰ ভিতৰত নাৰাখে, এইটো নিয়ম নহয়, সদায় লগতে লৈ ফুৰিব লাগে তেওঁলোকে। যদি তেওঁলোকে ছুটি যায় তেতিয়া ৰিটাৰ্ণ কৰে আৰ্মছ, কিন্তু এইটো প্ৰাইভেট ঘৰত ৰখা বস্তু নহয় এইটো। আৰু এতিয়া সময়ত সেইটো বিষয়ে কাৰ্বি আংলঙৰ ৰাইজে চৰকাৰে ল'ব আপোনালোকৰ ব্যাখ্যা আৰু তেওঁলোকৰ ব্যাখ্যা যিটো হয় ৰাইজে বুজি পায় সকলোৱে। গতিকে এতিয়া আৰু এটা কথা মানুহ মই ক'ব সেই মানে নজনা হৈ থকা নাই, গতিকে সকলোৱে জানে কথাবোৰ, চাই থাকে। এটা কথা মই আপোনালোকক কৈছোঁ যে ইলেকশ্যন আহিছে, এটা ডাঙৰ এটা সমস্যা। গভৰ্ণমেণ্টে এই যিবিলাক এক্সট্ৰিমিষ্ট আগত আছিলে এতিয়া তেওঁ চব ৰিটাৰ্ণ কৰিলে, তেওঁলোকক গ্ৰুপ কৰি পেলাই বেলেগ বেলেগ ঠাইত তেওঁলোকক কেম্প কৰাই থৈ দিছে। কিয় কৰিছে এইটো? এটা ডাঙৰ কথা। এটা ছাৰেণ্ডাৰ্ড গ্ৰুপ 200 অফ দেম কাৰ্বি আংলঙলৈ তাত ডিপ্লয় হ'ব বুলি কয়। আমি যেনেকৈ গভৰ্ণমেণ্টে পুলিচ ডিপ্লয় কৰে তেওঁলোকক ডিপ্লয় কৰিব। এইটো ডেঞ্জাৰাছ বস্তু আমাৰ কাৰণে এইটো ডেঞ্জাৰাছ। কিন্তু সেই অৰ্গেনাইজেশ্যনবোৰতো ইতিমধ্যেই মানে ভাঙি দিলে তেওঁলোকে, মূল খুঁটিলে আহিল। সেইটো বস্তু নন এক্সিষ্টিং অৰ্গেনাইজেশ্যন এক্সিষ্টিং, বাট কিন্তু শান্তি চুক্তিৰ পিছত তেওঁলোক যেতিয়া ঘূৰি আহিল মেইন ষ্ট্ৰীম, তাৰপিছত আৰু অৰ্গেনাইজেশ্যন নাই আৰু থকাৰ কথাও নাই। অৰ্গেনাইজেশ্যনটো নাই, কিন্তু তেওঁলোকৰ হেইনছ ক্ৰাইম লৈ পেলাই তেওঁলোকক বান্ধা আছে নহয়। যিবিলাকে হেইনছ ক্ৰাইম কমিট কৰিছিল, এক্সট্ৰিমিষ্ট থাকোঁতে কেছ আছে, কেছ নচলিলেও তাত কেছটো আছে আৰু কেছ টেক আপ নহয়, তেওঁলোকে এতিয়া ছাৰেণ্ডাৰ হৈছে কাৰণে, কিন্তু তেওঁলোকক বান্ধা আছে। সেইকাৰণে যদি গভৰ্ণমেণ্ট ইণ্টেলিজেঞ্চ ডিপাৰ্টমেণ্টে ইলিগেলি যদি তেওঁলোকক ব্যৱহাৰ কৰিব খোজে ইলেকশ্যন সময়ত, তেওঁলোকে ব্যৱহাৰ কৰিব। কিন্তু ইলেকশ্যন কমিশ্যনক আপোনালোকে অভিযোগ দিব পাৰে, কিন্তু ইলেকশ্যন কমিশ্যন মানে নে নামানে ক'ব নোৱাৰোঁ, কিন্তু আমি এইটো অভিযোগ দিব লাগিব। মানে আপুনি নিজে এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছিল, আমাৰ দেশত যদিও বিৰোধীৰ পৰা সদায় কয় নেমানে বুলি, এনেকুৱা আছেনে যে মানে ইলেকশ্যন কমিশ্যনে নেমানিব? আমি নকওঁ যে তেওঁলোকে নামানিব বুলি কথা নহয়, মানিব, কিন্তু আমি এইটো ফাইট কৰিব লাগিব, যুঁজিব লাগিব। ইমান চিম্পুল কথা নহ'ব। প্ৰত্যাহ্বান চেলেঞ্জেছ আছে। হয়, চেলেঞ্জেছ আছে, কাৰণ আমাৰ টকা চকা নাই। আমাৰ পাৰ্টিটো উই আৰ ডিপেণ্ডিং অন ট্ৰুথফুলনেছ। মানুহবিলাকক জ্ঞান দিয়া ইলেকশ্যনটো এনেকুৱা বস্তু এইটো বুলি। হোৱাট ইজ ইলেকশ্যন আমি এক্সপ্লেইন কৰি থাকোঁ। হোৱাট ইজ ইলেকশ্যন, হোৱাট ইজ ডেম'ক্ৰেচি, ইলেকশ্যন কিহৰ কাৰণে কৰে, আমি ইলেকশ্যন কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এইবিলাক কথাই আমি প্ৰচাৰ কৰি থাকোঁ, আৰু সেইটো প্ৰচাৰ কৰাৰ ওপৰতে আমি নিৰ্ভৰ কৰি আছোঁ। কাৰ্বি আংলঙত কেতিয়াবা এনেকুৱা ধৰণৰ বিষয় বা বিদ্বেষ হয় যে অসমীয়া ভাষী মানুহৰ ওপৰতো কেতিয়াবা আক্ৰমণৰ ঘটনা ইত্যাদি একাধিক হৈছে, বৰ দুৰ্ভাগ্যজনক ঘটনা। তাৰে এটাতো অভিনীলৰ কেছ নগাঁও কোৰ্টত এতিয়াও চলি আছে। মাজে মাজে নেতাসকলে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত মানুহখিনিক এনেকৈ উচতাই দি ভুল পথে লৈ যায় যে নিজৰ মাজতে এনেকুৱা ঘটনা সংঘটিত হয়, যিটো হ'ব নালাগে। কিন্তু হৈ আছিল। ফ্ৰম 2002 ট্ৰাইবছৰ সকলৰ মাজত বহুত এট্ৰচিটিছ হৈছিল, ট্ৰাইবেল ক্লেছ বহুত হৈ গ'ল। কোনে কৰিছে? আমি ডিমাণ্ড কৰিছোঁ গভৰ্ণমেণ্টৰ পৰা, চিঠি লিখিছোঁ চিফ মিনিষ্টাৰলৈ যে প্ৰত্যেক ট্ৰাইবছৰ ক্লেছৰ পাছত এনকুৱাৰী কমিশ্যন পাতে, সেই এনকুৱাৰী কমিশ্যন কেতিয়াও পাব্লিছ নকৰে। সেইকাৰণে আমি এনকুৱাৰী কমিশ্যনৰ ৰিপৰ্ট বিচাৰিছোঁ, নিদিলে তেওঁলোকে। এনকুৱাৰী কমিশ্যনৰ মই যিমান দূৰ জানো এটা দুটা এনকুৱাৰী কমিশ্যনৰ ৰিপৰ্ট দিছে, এটা আমাক দিয়া নাই, কিন্তু এটা ফৰ্মেলি লে কৰিছে এছেম্বলিত। কোনোবা এছেম্বলিত লে কৰিব লাগে বুলি লে কৰোঁতে মিডিয়াত মোৰ হাততো হয়তো দুটা কমিশ্যনৰ ৰিপৰ্ট আছে। এটা বাছৰ পৰা নমাই পেলাই মানুহ মাৰিছিল, বহুত মানুহ মাৰিছিল, তাৰপাছত তৎক্ষণাত এটা গোষ্ঠী সংঘাত হৈছিলে, যথেষ্ট লোক মৃত্যু হৈছিলে, মনত আছে আপোনাৰ? হয়, সেই ঘটনাটোৰ ৰিপৰ্টটো দিছে, মোৰ হাততে কপি থাকিব লাগে। বা এনেকুৱা একাধিক হয়তো ৰিপৰ্ট আছে, হয়তো নিৰ্দিষ্ট এটা দুটা ঘটনাৰ ৰিপৰ্ট নাথাকিব পাৰে, ইণ্টাৰিম ৰিপৰ্টো এটা ওলাব পাৰে। কিন্তু মূল কথা হ'ল যে বিদ্বেষ সংঘাতটো হ'ব নালাগে।
আৰু নিজৰ জনগোষ্ঠীৰ ভিতৰতো হ'ব নালাগে, সিটো জনগোষ্ঠীৰ হ'ব নালাগে, এইটো ভাষীৰ হ'ব নালাগে, অন্ততঃ মিলি থাকিব লাগিব। সেইটোহে কথা, দিছ ইজ উই আৰ ফাইটিং ফৰ। আৰু এজন অসমীয়া ভাষী লোককো আপুনি সমানেই নিৰাপত্তা দিব লাগিব, হয়, বড়ো মানুহ এজনকো। আপুনি এতিয়া হয়। এটা নিৰ্দিষ্ট ৰাজনৈতিক দল বা নিৰ্দিষ্ট জনগোষ্ঠীৰ হ'ল বুলি আন এজনৰ যিটো ভেলিড কনষ্টিটিউচনেল ৰাইটছ সেইটো এলেকাত, সেইটোকো আপুনি সন্মান কৰিব লাগিব, আপেল কৰিব লাগিব। আৰু যিবিলাকে ট্ৰাইবছ নহয় সেইবিলাকৰ কথাও আমি চিন্তা কৰিব লাগিব। যিজনে একৰ্ডিং টু 6th শিডিউলটো হ'লে 1938লৈকে যিবিলাকে আহিছিল তাত থাকিছিল, তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়া যিমান আছে তেওঁলোককতো সমান চকুৰে চাব লাগিব। কাৰণ লেণ্ড ৰাইটছৰ কথা আছে, লেণ্ড চব ট্ৰান্সফাৰ ৰাইটছ কথা চাব লাগিব। কিছু বাহিৰৰ পৰা মানে ভাৰতৰে হয় হিন্দীভাষী লোক বা অন্যান্য লোকৰো ছেটেলমেণ্ট হৈছে। হয়। আৰু ইতিমধ্যে আপুনি দেখিছেই যে ভৈয়ামৰ আশে পাশে এলেকাটোত যি এনেকুৱা বসতি হৈছে তাক লৈ কনফ্লিক্টটো হৈছে। এভিকশ্যনৰ কথাও আহে, ভিজিআৰৰ বিষয়টোক লৈ ইমান এটা পৰিস্থিতি গোৰ্খা মানুহ, গোৰ্খা মই গোৰ্খা বুলিয়ে নকওঁ, গোৰ্খাটো আছে না, মেনশ্যন নকৰোঁ। গোৰ্খাটো ময়ে কৈছোঁ কাৰণ মোৰ মনত আছে মই সৰু কালত যে গোৰ্খাসকলে যে এইটো নেপালী খুটি বুলি যে কয়, গৰু খুব পোহে আৰু ঘি আৰু গাখীৰ বিক্ৰী কৰে, এনেকুৱা বহুত আগৰ পৰা আছিল। তেওঁলোকৰ কথাটো আমি চিন্তা কৰিছোঁ। এইটো মানে গোৰ্খাসকল অলপ আছিল, বাংলাভাষী কিছু লোক আছে, বাংলা খুব কম। হাড়ঘাট, বৈঠালাংচুৰ বাইথালাংছো দুটা ফেমিলি আছিল। এতিয়া কিজানি কিছু আছে নেকি? নাই, তেওঁলোকে মই খুব লগ পাবলৈ খুব ইচ্ছা। আচলতে চৌধুৰী ফেমিলি আছিল, কিন্তু তেওঁলোকে এৰিলে, শিলিগুৰি নে কলকাতা ফালে গুচি আহিলে। আৰু তাৰ বাহিৰে কিছু বিহাৰৰ পৰা অহা লোক আছে। বিহাৰটো আমাৰ ভিতৰৰ এৰিয়াত নাই, কিন্তু ব্যৱসায় বাণিজ্যক লৈ প্ৰটেষ্টেই হৈছে, এবাৰ কৰিছেই। বিহাৰটো আমাৰ মনত নাই, থাকিব পাৰে ডিফু এৰিয়া, সেইটো থাকিব পাৰে, হয়, ইষ্টাৰ্ণ ফালে। আপুনি ভাবেনে যে মোৰ এইটো এটা আছে যে কেৱল মাত্ৰ কাৰ্বিসকলে কাৰ্বি কেন্দ্ৰিক ৰাজনৈতিক স্বতন্ত্ৰতা, ৰাজনৈতিক এৰিয়া, ভৌগোলিক জিঅ'গ্ৰাফিক এৰিয়া বিচাৰি থাকিলে, অকলেই যুঁজ কৰি থাকিলে ভাৰতত কেতিয়াবালেও ষ্টেট উইদিন ষ্টেটেই হওক বা অট'নমাছ আন কিবা প্ৰভিজনেই হওক, 6th শিডিউলৰ ইতিমধ্যেতো আপোনালোকে অভিজ্ঞতা পালে, সফল হ'ব কেতিয়াবা? মোৰ লাগি আছে যে গ্ৰেটাৰ কমিউনিটিয়ে একেলগে ইজনে সিজনৰ কাৰণে সমানে নকৰি, প্ৰথমৰ পৰা সেইটো অলৰেডি মই ক'লোঁ, উই আৰ লুকিং ইকুৱেলি, ফাইটিং ফৰ ইকুৱেলিটি অফ অল, ইকুৱেলিটি এণ্ড ইকুইটি অফ অল ট্ৰাইবছ পিপুল বুলি কৈছোঁ। অল ট্ৰাইবছ পিপুল, মই শিডিউল ট্ৰাইব বুলি মই কোৱা নাই। not all tribes within the people. territory of Karbi Anglong. And outside to আমাৰ পাৱাৰ নাই এতিয়ালৈকে, 6th শিডিউল মতে পাৱাৰ নাই এতিয়ালৈকে। আমি কাৰ্বি আংলঙতো চম্ভালিব পৰা নাই, বাহিৰততো চাবলৈ দিগদাৰ। ভৈয়ামৰ কাৰ্বিসকল, আমি সেইটো চাইছোঁ, ভৈয়াম কাৰ্বিসকলৰটো। কাৰণ কাৰ্বিসকল কেৱল মাত্ৰ কাৰ্বি আংলঙতেই নাই, শোণিতপুৰ জিলাত আছে, বিশ্বনাথত আছে, নগাঁৱত আছে, আমি বাহিৰত থকা কামৰূপত আছে, কামৰূপ মেট্ৰত আছে। হয়, সেইটো চাম। সেইকাৰণে আমি ফাইট কৰি আছোঁ ফৰ কামৰূপ কাৰ্বি অলছ', উই আৰ ফাইটিং ফৰ দেম অলছ', উই হেভ গট ৰিলেশ্যন উইথ দেম। আমৃতটো এতিয়া এটা চিটো ওলাইছে, আছে তেওঁলোকে জানো। আৰু কি কয়, বিশ্বনাথ চাৰিআলি ফালে, লখিমপুৰত আছে, অৰুণাচল প্ৰদেশত আছে, ত্ৰিপুৰাত অলপমান আছে, মণিপুৰত আছে, নাগালেণ্ড বহুত আছে, কি কয় মেঘালয়তো বহুত আছে আমাৰ কাৰ্বি মানুহ। তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিছোঁ। কিন্তু যদিও আপুনি ৰেফাৰেঞ্চ দিছিল যে কাৰ্বিসকলক নিৰ্দিষ্ট এটা তেওঁলোকক অভিধা দিছে, মানে কোনোবাই কৈছে কাৰ্বিসকল বৰ সমৃদ্ধ। অসমত কাৰ্বিসকলে বসতি আৰম্ভ কৰি যেতিয়া কাপোৰ বৈছে, তেতিয়া আজি বিশ্বত ডাঙৰ দেশ বুলি ভাবা, ডাঙৰ জাতি বুলি ভাবা বহুত মানুহে কাপোৰ পিন্ধাই নাছিল। কাৰ্বিসকলে যেতিয়া, মই জানো এতিয়া ৰামায়ণৰো কাৰ্বি এডপশ্যন আছে, কাৰ্বিসকলৰ যেতিয়া ড্ৰামা, মিউজিক এটা মডাৰ্ণ ফৰ্মত এডপশ্যন কৰিছে, তেতিয়াহ'লে বিশ্বৰ বহু জাতি জনগোষ্ঠীয়ে নাটক ইত্যাদি, ডান্স ফৰ্ম, এইবোৰ মানে তেওঁলোকৰ ফৰ্মেল শ্বেপেই হোৱা নাই। ইউৰোপৰে বহুত ডাঙৰ বিখ্যাত দেশৰ তেতিয়া কোনো শ্বেপ নাই। ইমান প্ৰাচীন সমৃদ্ধ জনগোষ্ঠী আৰু ইমান প্ৰাচীন ভাৰতৰ সৈতে, মানে মূল ভাৰতীয়ৰ সৈতে কাৰ্বি পৰিচয় থকাৰ পাছতো মূল ভাৰতীয়ৰ সৈতে তেওঁলোক সকলো মিলি আছে, মানে কিছু লৈছে, কিছু হয়তো দিয়াটো অলপ কম হৈছে বা বাহিৰৰ পৰা কমকৈ লৈছে, কিন্তু কাৰ্বিসকলেতো কিছু লৈছেও। গতিকে ইমানখিনিৰ পিছতো আজি এনেকৈ পিছপৰি আছে বুলি ক'বলগীয়া কিয় হৈছে?
সেইকাৰণে মই তেতিয়াৰ আগৰ পৰা কৈছোঁ যে আমি এডুকেশ্যন লোৱাটো কি ভুল হৈছে নেকি, যিটো ল'ব নালাগিছিল সেইটোকে ল'লোঁ নেকি আমি, কিয় আমি বেকৱাৰ্ড হৈ থাকিলোঁ। খাচী হিলছ, জয়ন্তীয়া হিলছ তেওঁলোকৰ 6 শিডিউল প্ৰথমতে পাইছে, তেওঁলোকৰ খুব ভালকৈ ব্যৱহাৰ কৰিব পাৰিলে। মিজোৰামসকলো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিলে। মিজো, খাচী, গাৰো, নাগাসকলে বহুত দূৰ আমাৰ প্লেইন এৰিয়াৰ পৰা, কিন্তু দে আৰ মোৰ এডভান্সড। সেইকাৰণে মই ভাবিছোঁ যে তেওঁলোকে প্ৰপাৰ এডুকেশ্যন পাইছে, কিন্তু আমাৰ ভাল এডুকেশ্যন পোৱা নাই। আমাক এটাতো বিলিটলিং এটা চাইকি হৈছিল যে কাৰ্বিসকলে বোলে বালিৰ পৰা জন্ম হয়, বালিহে তেওঁলোকৰ প্ৰথম ৰজা। বালিটো বান্দৰ হয়, কেনেকৈ বান্দৰে আমাৰ গ্ৰাণ্ডফাদাৰ বুলি ক'লেতো কেনেকৈ আমাৰ পাৰ্চনেলিটি ভাল হ'ব পাৰিব, কেনেকৈ ভাল এডুকেশ্যন পাব পাৰিব, নহয় জানো? সেইকাৰণে মই কৈছোঁ এইটো নহয়। আমাৰ নিজৰ হিষ্ট্ৰী আছে, আমাৰ নিজৰ হিষ্ট্ৰী আছে। কি আছিলে, হেম্ফু মুকৰাং ৰাচিনজা, কি কয় স্বৰ্গৰ পৰা আহিছিল বুলি। পৃথিৱীত সকলো মানুহে স্বৰ্গৰ পৰা অহা বুলি কয় প্ৰথমতে, সকলো আৰু এই ইউৰোপ যাওক, যি যাওক, চব তেনেকৈহে ক'ব, ক্লেইম এটলিষ্ট কৰিব। কিন্তু আমাৰ মানুহেও কৈছে, আমাৰ আচল হিষ্ট্ৰীটো কৈছে আমি স্বৰ্গৰ পৰা নামি আহিছোঁ। সেইটো যদি আমি ধৰি থাকিলে ভাল হ'লেহেঁতেন। কিন্তু মাজতে যে বান্দৰৰ পৰা বুলি, বালিৰ পুতেক বুলি এটা চাইকি যে সোমোৱাই থৈ দিছে, সেইকাৰণে বোধহয় আমি বেকৱাৰ্ড হ'লোঁ। কিন্তু এনেকুৱা হৈছে নেকি যে আপোনালোকে কিছুমান মানে ফেক নেৰেটিভছ, কিছুমান ভুল ব্যাখ্যা কিছুমান লৈছে বা লোৱাইছে? এইবিলাক ফলছহুড নহয় জানো, ফলছ কথা, মিছা কথা। এই মিছা কথাৰ ওপৰত নিৰ্ভৰ কৰিলে কেতিয়াও আমি উন্নতি হ'ব। কিন্তু আজিতো কিছু শিক্ষাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, ডিফু কলেজ বাৰু পুৰণা কলেজ, চৰকাৰী কলেজ, কিন্তু এতিয়াতো ঠায়ে ঠায়ে কলেজ হৈছে, স্কুল, হাই ছেকেণ্ডেৰী। এতিয়াতো শিক্ষা কাৰ্বি আংলঙত ভাল, আৰু কাৰ্বি আংলঙত মানে শিক্ষাই যথেষ্ট ভাল হৈছে। এতিয়া যিবিলাক শিক্ষা আছে এইটোতো APHLC লগতে আছে। এতিয়া বুজিছে তেওঁলোকে, আমাৰ APHLC যিমান আছে তেওঁলোকে এৱেৰনেছটো পূৰা হৈছে। এতিয়া যিবিলাক এৱেৰনেছ আছে, জ্ঞান আছে, তেওঁলোকে APHLCত বেছিকৈ সোমাইছে। আমি কোৱা নাই যে বিজেপিত থকাবিলাক জ্ঞান নাই বুলি মই ক'বলৈ যোৱা নাই, কিন্তু যিমান জ্ঞান থকা মানুহ হ'লে বেছিভাগে APHLCতে থাকিছে। এতিয়া কিন্তু থাকিব, ৰাজনৈতিক নেৰেটিভ থাকিব, আপুনিও ক'ব, আপোনাৰ বিষয়েও ক'ব, এইবোৰতো চলি থাকিব। কিন্তু মূলতঃ যিয়ে নকওক, কাৰ্বি লোকৰ জনজাতিৰ অসমৰ সকলো মানুহৰ উন্নতি হ'ব লাগে, কাৰ্বিসকলৰ উন্নতি হ'ব লাগে কাৰ্বি আংলঙৰ পৰিপ্ৰেক্ষিতত, আৰু আমাৰ সকলোৰে উন্নতি হ'ব লাগে। আমাৰ উন্নতি মানে অসম উন্নতি, নহয় জানো? কাৰ্বি আংলং উন্নতি মানে অসম উন্নতি, ইজ এ পাৰ্ট অফ আছাম। তেতিয়াহ'লে কিয় বেয়া হ'ব? অসমৰ কাৰণে কেতিয়াও বেয়া হ'ব নোৱাৰে আমি উন্নতি হ'লে। কিন্তু 90% মানুহৰ ঘৰটো এনেকৈ ৰাখি থৈ দিছে। এতিয়া কিন্তু কিছুমান কথাত দুখটো কাৰ্বি আংলঙৰ নেতাসকলেও ল'ব লাগিব। এতিয়া ঘৰটো আজি গোটেই দেশখনত চৰকাৰী ঘৰৰ যি হাৰত আবণ্টন হৈছে, মানে মানুহ ধৰি ধৰি আনি ঘৰ দিয়া নিচিনা এটা পৰিস্থিতি, এনেকুৱা ধৰণৰ সময়ত যদি সেইবোৰ দিব পৰা নাই, তেনেহ'লে আপুনি দিল্লী দিছপুৰক দোষ দিয়াতকৈ নিজেও দোষটো ল'ব লাগিব। আপুনি ইমান ডাঙৰ অফিচাৰ আছিল, এতিয়াওতো কাৰ্বি আংলঙৰ অফিচাৰে ভৰি আছে, চিভিল ছাৰ্ভিচ ভৰি আছে। তো আপোনালোকে সকলোৱে লাগিব লাগিছিল, আপোনালোকে সকলোৱে নালাগে, কিন্তু এটা সময়ৰ পিছত আপোনালোকে দিল্লী দিছপুৰ সকলোকে দোষ দিয়ে। সেইটো কথা নহয় যে পলিটিকেলি যদি বান্ধা থাকে ইয়াৰ দিছপুৰৰ পৰা, কি কয় সেইটো মেকানিজমটো, এইটো হাই কমাণ্ড মেকানিজম। মোৰ কিন্তু নালাগে যে আজি ঘৰ দিবলৈ কোনোবাই দিছপুৰৰ পৰা বান্ধি থ'ব, পানী যোগান দিবলৈ বান্ধি থ'ব, মোৰ কিন্তু তেনেকুৱা নালাগে। ঠিকাটো দিওঁতে পচন্দৰ ঠিকাদাৰ এজনক দিব পাৰে। নবুজিব এইটো আপুনি। এতিয়া ST কাৰণে বুলি চব কৈছে, কিন্তু যোৱাবাৰ
এইটো কি দুৱাৰমালা ফালে নন এছ টিবিলাকহে বেছিকৈ ডুৱেলিং হাউচটো পাইছে কিন্তু 6 শিডিউল মতে তেওঁলোকক দিব নোৱাৰে কেতিয়া তেওঁলোকক যদি চব দি দিয়ে তেতিয়াহ'লে কেনেকৈ কাৰ্বিসকলে পাব কিন্তু সেইটো হ'ব নোৱাৰে আৰু মোৰ হিচাপত আপুনি সফলতাৰে আপোনালোকে কেইটামান নেৰেটিভ সৃষ্টি কৰিছে যেনেকৈ আপুনি ক'লে যে তুলিৰাম ৰংগোহাঁই ক্লাছ 9 পাছ কিন্তু তেওঁ যিমান দূৰ সম্ভৱ ক্লাছ 9 নহয় কলেজত ক্লাছ 10 পঢ়িছে বুলি কৈছে কলেজত পঢ়িছে তেওঁ সেইটো পঢ়িছে বুলি কৈছে কিন্তু এইটো আপোনাৰ চাৰ্টিফিকেটটো ভালকৈ চাব গুৱাহাটীতে লাগিব পঢ়া শুনা কৰা চাৰ্টিফিকেটটো চাব লাগিব তেওঁ গুৱাহাটীত ক'ত পঢ়িছে কি কথা তেওঁৰ কৈছে ক্লাছমেট কমাৰ্চ পাছ কৰা বুলি কৈছে তেওঁ ক্লাছমেটছ ওলাই হয় হয় গতিকে এটা নেৰেটিভ ডেফিনেটলি আপোনালোকেও তেওঁলোকৰ বিৰুদ্ধে কৰিছে গোটেইকেইটা নেৰেটিভে কিমান হ'ল এতিয়া ঘৰ এটা BA পাছ কৰিলেও কিন্তু ডক্টৰেটটো হ'ব নোৱাৰে নহয় নাজানো সেইটো কথা মই কোৱা নাই কিন্তু এইটো কথা ঠিক যে আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী স্কিমৰ ঘৰ এটা বা পাইখানা এটা এনেকুৱা ধৰণৰ দিবলৈ দিল্লী দিছপুৰে বান্ধি ৰাখিব এই পৰিৱেশটো নাই যদি কেৰুণ আছে তেনেহ'লে তাত থাকিব লাগিব নিজৰ মানুহৰ মাজত থাকিব লাগিব অন্ততঃ বাকী সকলো অভিযোগবোৰ বা সকলো আপোনালোকৰ নেৰেটিভ তাৰ এটা বিজ্ঞানসন্মত বা সত্যতা থাকিলেও এনেকুৱা কিছুমান কথা পুনৰ এবাৰ বিবেচনাও কৰিব লাগিব কাৰণ ৰাজনীতিৰ স্বাৰ্থত ঘৰ দিয়া নন ট্ৰাইবেলসকলক দিয়াটো পিছৰ কথা পিছৰ কথা প্ৰায়ৰিটি তাত ট্ৰাইবেলসকলে পাব কনষ্টিটিউশ্যনতে জনগোষ্ঠীৰ লোকে প্ৰথম পাব ইলেকশ্যনটোকে কণ্টেষ্ট কৰিব নোৱাৰে এতিয়া তেওঁলোকক ইলেকশ্যনো কণ্টেষ্ট কৰিবলৈ জিকিবলৈ দিছে এই হাইকমাণ্ড পাৰ্টীয়ে হাইকমাণ্ড থকা পাৰ্টীয়ে এই সৰু ঘৰ দিয়াটো পিছৰ কথা এইটো এতিয়া আমাৰ নন ট্ৰাইবেল মানুহে মোৰ এৰিয়া বুলি কয় এতিয়া কৈছেতো পৱন কুমাৰ ৰায়ে কৈছেতো এইটো মোৰ কনষ্টিটুৱেঞ্চি বুলি কৈছে তেওঁৰ তাৰমানে মোৰ এৰিয়া তাৰ এৰিয়া ক'ব নোৱাৰে নিয়মমতে আইনমতে কৈছে তেওঁ এনেকুৱা হৈ গ'ল কি হাওৰাঘাটতো একেই কথা কনষ্টিটিউশ্যনেলি আইনগতভাৱে এটা অ'পেন মুক্ত চিটত যি জিকি যায় তেওঁৰ আপুনি লিগেল কনষ্টিটিউশ্যনেল ৰাইটছটোক আপুনি নটছাট কৰিব নোৱাৰে কনষ্টিটিউশ্যন ৰাইট নহয় তেওঁ উঠিব নোৱাৰে নহয় 6 শিডিউল মতে নন ট্ৰাইবেলটো উঠিব নোৱাৰে ইলেকশ্যনত ভোটো দিব নোৱাৰে নিয়মতে আইনত লিখা আছে অ'পেন চিটছটো তেতিয়া আপুনি অ'পেন চিট নাই নহয় বোকাজানৰ পৰা এতিয়া জিকি গৈছে নাই অ'পেন চিট নাই অসমীয়া ভাষা কোৱা লোক জিকি গৈছে আপুনি তেওঁক এতিয়া কোনটো আইন আছে অ'পেন চিট বুলি ক'ত লিখা আছে অ'পেন চিট নাই নহয় 6 শিডিউলত অ'পেন চিট থাকিব নোৱাৰে যদি 6 শিডিউলটো মিনি কনষ্টিটিউশ্যন হয় তাত যদি অ'পেন চিট থাকিব পাৰে তেতিয়াহ'লে ইণ্ডিয়ান কনষ্টিটিউশ্যনত কিয় নকয় যে অ'পেন চিট ফৰ চাইনা বুলি বা অ'পেন চিট ফৰ পাকিস্তান অ'পেন চিট ফৰ আমেৰিকা বুলি কিয় নকয় চাইনা সেইটো না চাইনাটো কৈছোঁ আপুনি ফৰেইন কাণ্ট্ৰি এজন ফৰেইন কাণ্ট্ৰি মানুহবিলাকক ইণ্ডিয়ান চিটিজেনৰ ৰাইটছৰ কথা কওঁতে ফৰেইন চিটিজেন এজনৰ ৰাইটছ আৰু ভেলিড ইণ্ডিয়ান দিব নোৱাৰে সেইটো সেই একেই সেইটো উচিত কথা নহ'ব হয় সেই একেই কাৰণ মোক আপুনি কাৰ্বি আংলঙত কম্পেয়াৰ কৰোঁতে চাইনিজ এজনক ইণ্ডিয়াত কম্পেয়াৰ কৰিলে এই দুটা কম্পেয়াৰজন আচলতে অনুচিত জাষ্টিফাইড নহয় মানে ফৰেইন মুঠৰ পৰা ফৰেইন মানুহবিলাকক ইণ্ডিয়াছ কনষ্টিটিউশ্যনতো নিলিখে কোনোবা ফৰেইনাৰক তাত দিব লাগে বুলি নিলিখে সেই দ্য ছেইম থিং ইন 6 শিডিউল এৰিয়া কিন্তু ভেলিড ইণ্ডিয়ান চিটিজেন আৰু এজন ফৰেইন দেশ এখনৰ চিটিজেন দুইজনক সমানেই ৰাইটছ পাব লাগে বুলি কোৱাটো বা সমানেই নাপাব লাগে বুলি কোৱাটো মই ভাবোঁ যে খুব যুক্তিসংগত কথা কোৱা নাই কোনটো আপুনি যিটো মানে যুক্তি দিছে যিয়ে নহওক মোৰ আপোনাৰ সৈতে মত নিমিলিব পাৰে কনষ্টিটিউশ্যন না হোৱাট ইজ কনষ্টিটিউশ্যন সেইটো প্ৰথমতে জানিব লাগিব কনষ্টিটিউশ্যন ইজ লিগেল ফ্ৰেমৱৰ্ক ফৰ কনষ্ট্ৰাক্টিং এ কাণ্ট্ৰি ট্ৰাইবেল পৰিসৰৰ মানে জনজাতীয় পৰিসৰৰ বাহিৰত ফাৰ্ষ্ট ইলেক্ট কেতিয়া হৈছে কাৰ্বি আংলঙৰ পৰিষদলৈ অট'নমাছ কাউন্সিলত কাৰ্বি দিছ ইজ নট দ্য ফাৰ্ষ্ট টাইম ডেট মানে চামৱান নন ট্ৰাইবেল ইলেক্টেড টু দ্য কাউন্সিল কোনোবা এটা বৰা হ'বলা আগতেও হৈছিল এইটো 6 শিডিউল ভাঙি পেলাইহে কৰিছিল আৰু এতিয়া আকৌ অজিত দে আৰু সাধন দে আৰু কোনোবা মহন্ত এইবিলাক ইলেক্ট কৰিছে উইদাউট বাই ব্ৰেকিং দ্য 6 শিডিউল নমিনেটেড নহয় যে ইলেকশ্যনতে জিকাইছে ইলেকশ্যনতো কেইটামান মানে ধৰি লয় যে অ'পেন চিটছ বুলি নহয়তো আপুনি ওলাই দিয়ক ক'ত অ'পেন চিট ক'ত লিখা আছে
উলিয়াই দিয়ক আপুনি ভাবে যে কাৰ্বি আংলং পৰিসৰত কাৰ্বি আংলং এলেকাত আন কোনো বেলেগ মানে নন ট্ৰাইবেল মানুহে কোনো ৰাইটছ মানে পলিটিকেল ৰাইটছ পাব নালাগে নাপায় আৰু আপুনি দিয়াৰ বিৰোধিতা কৰে হয় হয় এইটো কৰিব লাগিব তেওঁলোকক ৰাইটছ দিব নালাগে হয় হয় দিব নালাগে ইলেকশ্যন খেলিব দিব নালাগে দিব নালাগে ভোটিঙো দিব নোৱাৰে বুলি কৈছে যিবিলাক 1938 আহিছে তেওঁলোকক দিব পাৰে 1951 চেঞ্চাছ মতে 4% নন ট্ৰাইবেল পিপুল আছিল 1938 মানুহে ইলেকশ্যন কণ্টেষ্ট কৰিব পাৰে নোৱাৰে 38 ভোটটো দিব পাৰে কিন্তু ইলেকশ্যনটো কণ্টেষ্ট কৰিব নোৱাৰে গতিকে মানে নন ট্ৰাইবেলৰ আপুনি ভাবে বা আপোনাৰ মত যে কোনো পলিটিকেল ৰাইটছ নাই দিয়াৰ বাহিৰে 6 শিডিউল এৰিয়াটো নাই ঠিক এইটো অকল মোৰ নহয় খাচী হিলছতো একেই কথা খাচী হিলছ ইমান হৈছে বাকী বেলেগ ট্ৰাইবেলবিলাকো তাত কণ্টেষ্ট কৰিব নোৱাৰে খাচীসকলে কৰে হয় অকল খাচীহে কৰে মই কৈছিলোঁ যে কাৰ্বি মানুহৰ বাহিৰে মানে জনজাতীয় লোকৰ বাহিৰে আন লোকে ভোট দিয়াৰ বাহিৰে আৰু বেলেগ পলিটিকেল ৰাইটছ পাবনে নাপায় আপোনাৰ মতে মোৰ প্ৰশ্নটো আপোনাৰ ফালে আপুনি ব্যাখ্যা কৰিছে কিন্তু মই প্ৰশ্নটো সেইটো সোধা নাই মই কৈছোঁ যে আদাৰ দেন ট্ৰাইবেলছ বাকী লোকে তেওঁলোকে কেৱল ভোটহে দিব পাৰিব নে কেতিয়াবা তাত আৰু কাউন্সিলত পলিটিকেল ৰাইটছ আপুনি কৈছিল যে অকল ট্ৰাইবেল কাৰ্বি কাৰণে চিন্তা দেই আপোনাৰ দুখ নহয় মই আপোনাক ভুল বুলি মই ক'বলৈ যোৱা নাই কাৰণ আমাৰ নিজৰ মানুহ ভুল কৰে এইটো 1992ৰ পৰা এটা গ্ৰুপ ওলাইছিলে বেনাৰ অৰ্গেনাইজেশ্যন বুলি সেই বেনাৰ অৰ্গেনাইজেশ্যনে কি কৰিলে অকল কাৰ্বিসকলক আউট কৰি পেলাই বাকীখিনি চবকে সেই বেনাৰ অৰ্গেনাইজেশ্যনত ল'লে কাৰ্বিসকলক আউট কৰি থৈ দিছে কাৰ্বি আংলঙত দেই সেই পজিশ্যনটো আকৌ আহিব নালাগে বুলি মই কৈছোঁ সেইকাৰণে এতিয়া যি কিছুমানে কাৰ্বি টাংতে কাৰ্বি বুলি কৈছে এইটো বেয়া বুলি মই ক'বলৈ যোৱা নাই এই কাৰ্বি টাংতে কাৰ্বি তাৰমানে অৰ্থটো হৈছে কাৰ্বি ইজ কাৰ্বি আৰু এইটো বুলি মাত্ৰ কাৰ্বি এইটো বুলি এইটো অন্য মানুহে ভুল বুজিব পাৰে এই কথাটো কাৰণ আমি ফাইট কৰিছোঁ 6 শিডিউলত লিখা আছে ট্ৰাইবেল এৰিয়া বুলি অকল কাৰ্বি বুলি কোৱা নাই চব ট্ৰাইবেল মানুহ সমান হ'ব লাগিব আৰু যিবিলাক 1951ত যেতিয়া 6 শিডিউল বলবৎ কৰিছিল তেতিয়া 4%টো নন ট্ৰাইবেল আছিলে তেওঁলোকৰ ল'ৰা ছোৱালী বা গ্ৰাণ্ড চিলড্ৰেনসকলৰতো আমি সমানকৈ চাব লাগিব এইটো মোৰ আমাৰ ইচ্ছা বা আইন মতে সেইটোহে আমি কৈছোঁ সেইকাৰণে কাৰ্বি অকল কাৰ্বি কাৰণে চাব লাগে বুলিতো কেতিয়াও আমি APHLC ছাপৰ্ট নকৰোঁ এইটো আৰু আমি বিৰোধিতা কৰিছোঁ এইটো এই নেৰেটিভটো মানে প্ৰচাৰ কৰিব নালাগে আমাৰ কাৰ্বি অকল কাৰ্বি বুলি নহয় অল ট্ৰাইবছ খিলঞ্জীয়া অসমীয়া আদিবাসী আৰু গোৰ্খাসকলে বুলি আমি কৈছোঁ আৰু এই যে 4% যে আছিলে যে নন ট্ৰাইবেল মানুহবিলাক 1951ত তেওঁলোকৰ ল'ৰা ছোৱালী চব মই কৈছোঁ যে কিছুমান অসমীয়া মানুহ আছামিজ মানুহে মাটি বিক্ৰী কৰি পেলাই গুৱাহাটীলৈ আহিছে মই কৈছোঁ এইটো কিয় কৰিছে যাব নালাগে আপোনাৰ থাকিব লাগে মই কৈ আছোঁ এইটো তেওঁলোকে কি কৰিলে অসমীয়া মানুহ মাটি বিক্ৰী কৰি পেলাই আৰু কাৰ্বিসকলক বিক্ৰী নকৰে আকৌ ট্ৰাইবেলসকলক বিক্ৰী নকৰে বিহাৰৰ পৰা বা বেংগলৰ পৰা অহাসকলকে বিক্ৰী কৰে সেইটোতো ভাল হোৱা নাই বুলি মই কৈছোঁ অসমীয়াসকলে তাত থাকিব লাগে কিয় নাথাকে সমান কৰি থাকিব লাগে বুলি আমি কৈ আছোঁ এইটো আমি এই অকল কাৰ্বি বুলি কেতিয়াও আমাৰ APHLCয়ে নকওঁ আৰু নকৰোঁ আমি আৰু এটা কথা ইলেকশ্যন খেলা বুলিয়ে নকওঁ ইলেকশ্যনটো খেলা বস্তু নহয় ইলেকশ্যন কৰিম আমি ইলেকশ্যন কৰি আছোঁ কৰিম কিন্তু নেখেলোঁ এইটো খেলা বস্তু নহয় চিৰিয়াছ বস্তু এইটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আচলতে হয় চিৰিয়াছ বস্তুটো খেলা নহয়তো এইটো আমাৰ মানুহ চব খেলা বুলি কৈ থাকে সেইকাৰণে আমাৰ অসমৰ এতিয়া প্ৰব্লেম আছেতো না ময়ো গম পাইছোঁ অসমতে আছিল 36 years I was in the Plain District নহয় জানো এইটো জানো তেওঁলোকৰ প্ৰব্লেম আমাৰ অসমীয়া মানুহ প্ৰব্লেম আছে অলমষ্ট লাইক কাৰ্বি আংলং কাৰ্বি আংলং ইজ মোৰ চিৰিয়াছ কাৰণ আমাৰ লিডাৰ্ছবিলাক it is always projected prop up by Dispur Dispur মানে from capital যি পাৰ্টিৰে নহওক হয় যি পাৰ্টিয়ে নহওক ছাকচেছিভ পাৰ্টিয়ে সেইটো কৰি থাকে
ব্লেমটো আমাৰ কাৰ্বি ওপৰতে ব্লেম কৰে কিন্তু আপোনালোকৰ মানুহ বুলি কৈ থাকে কিন্তু ইট ইজ চিলেক্টেড বাই দেম না চবকে চিলেক্টেড বুলি ক'ব নোৱাৰে মই ইলেক্টেড যিবোৰ ভোট হৈ গভমেণ্ট হৈছে তেওঁলোকক চিলেক্টেড বাই ডেম বুলি কোৱাত মোৰ ব্যক্তিগত মানে বৰ আপত্তি আছে আপুনিতো এতিয়াতো জানে হু আণ্ডাৰ উইথ হুম দ্য কি ইজ নহয় জানো যিয়ে নহওক মানুহখিনিয়ে যদি 10 ভোট years দিয়ে হৈ গ'ল মানে যদি ভোট আহে তেনেহ'লে ভোট আহিলে সেইটোক একদম নহয় বুলি কৈ পেলাই কৈ দিয়াতকৈ ভোটত জিকি আহিলে বৰ ভাল এতিয়া আপুনি ধৰক ইলেকশ্যনত আহিছে কাইলৈ যদি আপুনি জিকি তাতে আহে জিকা নহয় আকৌ তেওঁলোকে ৰিগিং কৰি পেলাই কৰে ৰিগিং কৰে তাৰ বাবে জনতাকো সক্ৰিয় কৰিব লাগিব হয়। কিছুমান ঠাইত তেনেকুৱা ধৰণৰ অভিযোগ নিশ্চিতভাৱে থাকে আমাৰ ব্যৱস্থাটোত হয়। হওক আপোনালোকে তাত ইতিমধ্যে কৈছে যে গোটেই শিক্ষিত মানুহ আহিছে যদি গোটেই শিক্ষিত মানুহ আপোনালোকৰ লগত আছে তেনেহ'লে সেয়াও সহজ নহ'ব কাৰণ এটা সময়ত আছিল যে ৰিগিং কৰিলে মানুহে গম নাপায় এতিয়া ইণ্টাৰনেট আছে মোবাইল ফোন আছে তাত যদি ইণ্টাৰনেট নাইও মোবাইল ফোনত ৰেকৰ্ড কৰি থকা ঠাইত গোটেই পৃথিৱীত বিয়পাই দিব পাৰে গতিকে এতিয়া কিমান সহজ হৈ আছে কিমান জটিল হৈ আছে সময়ে ক'ব ধন্যবাদ জনাইছোঁ আৰু নিৰ্বাচনী পথাৰত নিৰ্বাচন চৰ্চা চলি থাকিব আপুনি এই সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাই অনুষ্ঠান সামৰিছোঁ